ॐ अज्ञानतिमिरन्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम्। वन्देऽहं श्रीगुरुः श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांशम् श्रीरूपं साग्रजातं सहगणा रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगणा ललिता श्रीविशाखान्वितं च नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने नमस्ते सरस्वते देवे गौरवाणी प्रसारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे हे कृष्णा करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्रभ्यां जगन्नाथाय ते नमः। वृन्दावै तुलसी देवै प्रियावै केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौरभक्त वृंद हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्टिकीम्। कृष्णाय वासुदेवाय देवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसार समुद्रसेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतोऽख्यानं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे मनोरथमदीयोऽयं सफलः सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणं परमानन्दमाधवं श्रीचैतन्यैश्वरम्। नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयपताका स्वामीति नामिने नमो आचार्यपादाय निताय गौरकथामदाय नगरग्रामतारिणे हरि ओम तत्सत। হরে কৃষ্ণ। তো আজি ভাগৱত ৰসালম শৃংখলাৰ আজিৰ পাঠত আপোনালোক সকলোকে স্বাগতম, ধন্যবাদ। তাৰ লগতে আজি অতি পবিত্ৰ মোক্ষদা একাদশী আপোনালোকে শুভেচ্ছা। আজিৰ দিনত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ ৰণাংগনত অৰ্জুনক এই শ্ৰীমদ ভাগৱত গীতাৰ অতি অমূল্য জ্ঞান প্ৰদান কৰিছিল। তো আজি আমাৰ পাঠ আমি আলোচনা কৰাৰ আগতে উপস্থিত সকলো বৈষ্ণৱ বৈষ্ণৱী চৰণত মই ধন্যবাদ প্ৰণাম জনাইছো। আপোনালোকে মোক ৰক্ষা কৰিব, কৃপা কৰিব, আশীৰ্বাদ দিব, যাতে সঠিক সময়ত সঠিক ভাৱ লৈ সঠিক শব্দ প্ৰয়োগ কৰি শ্ৰীমদ ভাগৱতৰ সেৱা আপোনালোকৰ সন্তুষ্টি বিধানৰ বাবে কৰিব পাৰো। হৰে কৃষ্ণ।
যোৱা ক্লাছত আমি কি আলোচনা কৰিছিলো কাৰোবাৰ মনত আছে? কোনোবা দুজনে ক'ব। হরে কৃষ্ণ প্রভু। হরে কৃষ্ণ। প্রভু লাষ্ট ক্লাছ ডিছকাছ কৰিছিলোঁ যে মেটেৰিয়েল লিটাৰেচাৰ যদি ভালকৈও প্ৰিণ্টেড থাকে, বহুত ধুনীয়াকৈ লিখিছে, ভাৰ্চেছবিলাক বহুত ডেক'ৰেটিভলি এৰেঞ্জ কৰিছে, পিকচাৰ্ছ বহুত ধুনীয়া ধুনীয়া হয়, ইভেন যদি অথৰেও প্ৰাইজেছ পাইছে, বাট ইমানখিনি পাই পিনেও সেইটো মিনিংলেছ হয়। সেইবিলাক লিটাৰেচাৰক ডেড বডি বুলি কোৱা আছে। তো যদি যিকোনো লিটাৰেচাৰ যদি সেইটো ভগৱানক যদি গ্ল'ৰিফাই নকৰে, দেন সেইটো একদম মিনিংলেছ। আৰু মেটেৰিয়েল বুকছ হৈছে জাষ্ট আমাৰ চেঞ্চ গ্ৰেটিফিকেশ্যন কৰিবৰ কাৰণে। মেটেৰিয়েল বুকছ পঢ়ি মানে কোনো নিজকে পিউৰিফাই কৰিব নোৱাৰে, বাট এট দ্য ছেইম টাইম যেতিয়া আমি এটা স্পিৰিচুৱেল বুক পঢ়োঁ, তো স্পিৰিচুৱেল বুকত ইমান পাৱাৰ আছে যে দেট কেন পিউৰিফাই মানুহক পিউৰিফাই কৰিব পাৰে। তো ইয়াতে মানসা এটা ৱৰ্ড কৈছিলে আপুনি যে স্পিৰিচুৱেলি এডভান্স মেন। বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছিলে যে স্পিৰিচুৱেলি এডভান্স মেন কেতিয়াও এই মেটেৰিয়েল বুকছ পঢ়ি পিনে কেতিয়াও প্লেজাৰ নাপায়। তাৰপিছত আপুনি এক্সাম্পল দিছিলে ক্ৰ' আৰু শ্বানৰ এক্সাম্পল দিছিলে যে ক্ৰ' সদায় লেতেৰা বস্তুতে থাকিব ভাল পায় আৰু শ্বান ক্লিয়াৰ ৱাটাৰত থাকি ভাল পায়। তো মেটেৰিয়েল মানুহবিলাক ক্ৰ'ৰ নিচিনা, তেওঁলোকে চেঞ্চ গ্ৰেটিফাই কৰি ভাল পায়, তেওঁলোক বেয়া বস্তু পঢ়িবলৈ ভাল পায়। তো আমি ক্ৰ' নহৈ পিনে আমি শ্বান হ'ব লাগে। আৰু তাৰপিছত 11 নম্বৰত কৈছিলে যে যোন লিটাৰেচাৰ এনেকুৱা লিটাৰেচাৰ য'ত ভগৱানক গ্ল'ৰিফাই কৰা হৈছে, তেওঁৰ নেম, ফেম, ফৰ্মছ, পাষ্ট টাইমছ, এইবিলাকক গ্ল'ৰিফাই য'ত কৰা হৈছে। আৰু তো সেই লিটাৰেচাৰ পঢ়ি পিনে মানুহ পিউৰিফাই হ'ব পাৰে। ইভেন মিছডাইৰেক্টেড যিমান মানুহ আছে, তেওঁলোক ৰাইট ৰাস্তাত আহিব পাৰে। আৰু এনেকৈ আমি চাব পাৰোঁ যে শিলা প্ৰভুপাদৰ বুকছ পঢ়ি পিনে কিমান হিপিজবিলাক কৃষ্ণ কনচিয়াছনেছ একচেপ্ট কৰিছে। তো সেইকাৰণে আমি যিমান পাৰোঁ শ্ৰীমদ ভাগৱতম, ভাগৱত গীতা আমি ডিষ্ট্ৰিবিউট কৰিব লাগে আৰু শ্ৰীমদ ভাগৱতমৰ কথাখিনি প্ৰিচ কৰিব লাগে মানুহৰ ওচৰত, তাকি আমাৰ নিজৰ লগত তেওঁলোকো পিউৰিফাই হ'ব পাৰে। তাৰপিছত ইয়াতে আপুনি প্ৰাকৃত সাহিত্য আৰু অপ্ৰাকৃত সাহিত্যৰ কথা কৈছিলে। তো প্ৰাকৃত সাহিত্য হৈছে মেটেৰিয়েল কাইণ্ড অফ বুকছ আৰু অপ্ৰাকৃত স্পিৰিচুৱেল বুকছ। তো নাৰদ মুনিয়ে ইয়াতে কৈছে যে অপ্ৰাকৃত সাহিত্য ইমান গ্ৰেট নহয় যদি সেইটো তাৰ মাজত যদি ভক্তি নহয়, তেনেহ'লে সেই অপ্ৰাকৃত বুকো ইমান গ্ৰেট নহয়। যেনেকৈ কোনোবাই যদি অপ্ৰাকৃত বুক লিখিছে, বাট সেইটোত চেঞ্চ গ্ৰেটিফিকেশ্যনৰ কথা যদি একো লিখাও নাই, বাট তাতে লিখিছে যে ব্ৰহ্ম পৰমাত্মা মুক্তি আমি এইবিলাক কেনেকৈ পাব পাৰোঁ, সেইবিলাক যদি লিখিছে আৰু তাতে যদি ভক্তিৰ কথা একো লিখা নাই, দেন সেইটো ইমান এটা গ্ৰেট নহয়।
তাৰপিছত ইয়াত 12 নম্বৰত আত্ম উপলব্ধিৰ কথা কোৱা হৈছে যে আমি জানিব লাগে যে উই আৰ নট দিছ বডি, উই আৰ চ'ল। বাট এইখিনি জনাৰ পিছতো যেনেকৈ জ্ঞানীবিলাকো এইবিলাক জানে যে দে আৰ নট দিছ বডি, দে আৰ চ'ল। বাট চেল্ফ ৰিয়েলাইজেশ্যন কৰাৰ পিছতো যদি আমাৰ ভগৱানৰ ৰিয়েলাইজেশ্যন নহয়, দেন এইটো একদম ইউজলেছ। চেম ৱেত নিষ্কাম কৰ্ম, আমি যদি নিষ্কাম কৰ্ম কৰোঁ উইদাউট এনি ৰিজাল্ট, তো যদি সেই নিষ্কাম কৰ্মটো যদি কৃষ্ণ নাথাকে, তেনেহ'লে সেই নিষ্কাম কৰ্মটো ইউজলেছ। ওকে, তোমাৰ নেটৰ প্ৰব্লেম হৈছে নেকি? ওকে, আৰু কোনে ক'ব? ধীৰ সিদ্ধৰ বাবু আছে? ওকে, তো আমি ইয়াৰ আগতে দেখিলো পঞ্চম অধ্যায়ৰ 8 নম্বৰ আৰু 9 নম্বৰ শ্লোকত ব্যাসদেৱৰ ৰোগ নিৰ্ণয় কৰা হল দুটা ত্ৰুটি, যে তেওঁ পৰ্যাপ্ত পৰিমাণে ভগৱানৰ নাম গুণ প্ৰচাৰ কৰা নাই, আৰু তেওঁ 4টা পুৰুষাৰ্থৰ ওপৰত বেছি গুৰুত্ব দিছিল, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। তাৰপিছত 10 নম্বৰ আৰু 11 নম্বৰ শ্লোকত আমি দেখিলো যে দুই ধৰণৰ সাহিত্য, প্ৰাকৃত সাহিত্য বা মৃত সাহিত্য, য'ত ইন্দ্ৰিয় তৃপ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, য'ত ভগৱানৰ নাম গুণ য'ত নাথাকে, নযস চিত্ৰপদম হৰিৰজস জগত পবিত্ৰম প্ৰগৃণীত কৰ্হিচিদ তদ্বায়সম, সেই ধৰণৰ গ্ৰন্থক শাস্ত্ৰত কাকতীৰ্থৰ নিচিনাৰ লগত তুলনা কৰা হৈছে, কাউৰীৰ তীৰ্থ, য'ত পৰমহংস ভক্তবিলাকে কেতিয়াও তাত আনন্দ উপভোগ নকৰে। তাৰপিছত 11 নম্বৰত ক'লে যে অপ্ৰাকৃত সাহিত্য, স্পিৰিচুৱেল লিটাৰেচাৰ, তদ্বাগ বিসর্গ জনতাঘ বিপ্লব যস্মিন প্ৰতিশ্লোকম অবদ্ধবত্তপি নামানি অনন্তস্য যশোঙ্কিতানি যৎ শৃণ্বন্তি গায়ন্তি গৃহন্তি সাধৱ। তো এই ধৰণৰ আধ্যাত্মিক সাহিত্য, য'ত ভগৱানৰ নাম, যশ, ৰূপ, লীলা, গুণ এই সকলোবিলাক বৰ্ণনা থাকে, যদি সেই সাহিত্য যদি খুব সুন্দৰভাৱে ৰচিত নহয়ও, তথাপি সাধু প্ৰকৃতিৰ লোকবিলাকে সেইটো গ্ৰহণ কৰে, শ্ৰৱণ কৰে, কীৰ্তন কৰে। তো এইটো ব্যাখ্যা কৰাৰ পিছত নাৰদ মুনিয়ে 12 নম্বৰৰ পৰা 16 নম্বৰলৈ ভক্তি যে একমাত্ৰ মূল্যৱান সম্পদ, সেইটো প্ৰতিষ্ঠা কৰিলে, যে এই ধৰণৰ অপ্ৰাকৃত সাহিত্য যদি ভগৱান ভক্তিবিহীন হয়, তেনেহলে এইটোৰ কোনো মূল্য নাই। নিষ্কৰ্মম অপ্যচ্যুত ভাৱ বৰ্জিতম নশোভতে জ্ঞানম ফলম নিৰঞ্জনম। তাৰপিছত তেওঁ 13 নম্বৰ শ্লোকত তেওঁ ব্যাসদেৱৰ খুব সুন্দৰ সুন্দৰ গুণবিলাক ব্যাখ্যা কৰিলে, আপুনি মহান, আপোনাৰ দৃষ্টি সম্পূৰ্ণ, গতিকে আপুনি ভগৱানৰ লীলাবিলাক ভালকে বৰ্ণনা কৰক, কিয়নো যদি আপুনি এইবিলাক নকৰে, আপুনি এইবিলাক নকৰি পেলাই আপুনি ডাঙৰ এটা অপৰাধ কৰিছে, এটা গণ্ডগোল কৰিছে গোটেই পৃথিৱীতে, যে যুগুপচিতম ধৰ্মকৃতে অনুশাসত, আপুনি এনেকুৱা ধৰণৰ শাস্ত্ৰ ৰচনা কৰিছে, য'ত মানুহবিলাকে সেই ধৰণৰ কৰ্মবিলাকে দেৱ দেৱীৰ উপাসনাকে তেওঁলোকে ভাবিছে এইটোৱে আচল ধৰ্ম, গতিকে তেওঁলোকে ভক্তিৰ প্ৰতি কেতিয়াও আকৃষ্ট নহব। তো এইখিনি কৰাৰ পিছত এতিয়া আমি 17 নম্বৰ শ্লোকৰ পৰা আমি আজি আলোচনা কৰিম। তাৰ আগতে শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য পঢ়িম। কিং শ্ৰুতৈ বহুভি শাস্ত্ৰৈ পুৰাণস্য ভ্ৰমাবহৈ একং ভাগৱতম শাস্ত্ৰং মুক্তিদানেন গৰ্যতি। অনেক অনেক শাস্ত্ৰ আৰু পুৰাণ শ্ৰৱণ কৰি কি লাভ? ইয়াৰ ফলত কেৱল ভ্ৰম বা সংশয়হে বাঢ়ে। মুক্তি প্ৰদানৰ বাবেতো একমাত্ৰ ভাগৱত শাস্ত্ৰই উচ্চস্বৰে গৰ্জন কৰিছে, গৰ্জতি, সিংহৰ নিচিনা সিংহনাদ কৰিছে মুক্তি দিয়াৰ কাৰণে। এনেকুৱা এটা কথা আমি আগতো পঢ়িছো, শ্ৰীমদ ভাগৱতৰ এই প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 2 নম্বৰ শ্লোকতে বলা হৈছে, কিংবা পৰৰ ঈশ্বৰঃ, আৰু বেলেগ শাস্ত্ৰ পঢ়াৰ কি দৰকাৰ আছে? কোন দৰকাৰ নাই। বেলেগ শাস্ত্ৰ যদি আমি পঢ়িম, তেতিয়া কি হব? আমাৰ সংশয় বাঢ়িব। কোনোবা এখন শাস্ত্ৰত কৰিছে শিৱ ভগৱান, কোনোবা শাস্ত্ৰত কৈছে দেৱী ভগৱান, কোনোবা শাস্ত্ৰত কৈছে এইটো যাগযজ্ঞ কৰিব লাগে, মানুহ বিভ্ৰান্ত হৈ যায়, যিটো আমি আগতে আলোচনা কৰিলো, যে সেইকাৰণে কৈছে যে কেৱল যদি আমি মুক্তি পাব লাগে, জড়জগতৰ বন্ধনৰ পৰা যদি আমি মুক্তি পাব লাগে, তেতিয়াহ'লে শ্ৰীমদ ভাগৱত আমি সদায় শ্ৰৱণ কৰিব লাগে। সদায় শ্ৰৱণ কৰিলে আমাৰ কি লাভ হব?
ইয়াৰ পিছৰ শ্লোকত কৈছে কথা ভাগৱতস্যাপি নিত্যং ভৱতি যদ্গৃহে তদ্গৃহং তীৰ্থৰূপম হি বসতাং পাপনাশনম। যি গৃহত সৰ্বদাই শ্ৰীমদ ভাগৱত পাঠ হয় সেই গৃহ তীৰ্থস্বৰূপ আৰু তাত বাস কৰা সকলৰ সমস্ত পাপ নষ্ট হৈ যায়। সকলো পাপ নষ্ট হৈ যাব। যি গৃহত শ্ৰীমদ ভাগৱত আছে, যি গৃহত সদায় নিত্য দা প্ৰত্যেক দিন শ্ৰীমদ ভাগৱত য'ত পাঠ কৰা হয় সেইখন এখন তীৰ্থ। আৰু য'ত তীৰ্থত থাকে তেওঁলোকৰ কোনো পাপ নাথাকে, সকলো পাপৰ পৰা তেওঁলোক মুক্ত হৈ যায়। তো এই ধৰণেই শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। তো এতিয়া আমি 17 নম্বৰ পৰা 19 নম্বৰ শ্লোকত আমি দেখিম যে ভগৱত ভক্তি দ্বাৰা অৰ্জিত যে প্ৰগতি সেইটো সদায় চিৰস্থায়ী হয়। খুব সুন্দৰ সুন্দৰ শ্লোক আহিব ইয়াতে। আপোনালোকে দেখিছে শ্লোক বিলাক, স্লাইড দেখা পাইছে? দেখা গৈছে? ওকে ওকে 17 নম্বৰ শ্লোক। 17 নম্বৰ শ্লোকৰ থিমটো হৈছে যে ভগৱত ভক্তিত পতন হলেও ক্ষতি নাই। ভগৱত ভক্তি যদি কৰোতে কৰোতে কাৰোবাৰ পতনো হৈ যায় তেতিয়াহ'লে তাৰ কোনো লছ নাই, কোনো ক্ষতি নাই। ত্যক্তা সধৰ্মম শৰণম ভুজম হৰেৰ ভজন্নপক্কো অথ পতিত্ততো যদি যত্র কবা ভদ্র অভূতমুষ্য কিম কোবার্থ আপ্তো অভজতাম সধর্মতঃ। আকৌ এবাৰ পঢ়িছো। ত্যক্তা সধৰ্মং শৰণম ভুজম হৰেৰ ভজন্নপক্কো অথ পতিত্ততো যদি যত্র কবা ভদ্রম অভূতমুষ্য কিম কোবার্থ আপ্তো অভজতাম সধৰ্মতঃ। ট্ৰান্সলেশ্যন: যিজনে নিজৰ বৃত্তিগত জড়জাগতিক কৰ্মসমূহ ত্যাগ কৰি ভগৱানৰ প্ৰতি ভক্তিৰে সেৱা আগবঢ়োৱাৰ কৰ্মতে নিজকে নিয়োগ কৰিছে, তেওঁৰ কেতিয়াবা যদি অপৰিপক্ক অৱস্থাটো পতন হয় তেতিয়াও তেওঁৰ বিফল হোৱাৰ কোনো ভয় নাথাকে। আনহাতে যদি আন এজনে সম্পূৰ্ণভাৱে বৃত্তিগত কৰ্মতে লিপ্ত হৈ থাকি অভক্ত হৈ থাকে তেওঁৰ একোই লাভ নহয়। কোবা অৰ্থ তেওঁৰ কি লাভ হব? ত্যক্তা স্বধৰ্মং মানে নিজৰ ধৰ্ম, নিজৰ বৃত্তিগত ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, ব্ৰাহ্মণে ব্ৰাহ্মণৰ কাম কৰিছে, বৈশ্যই বৈশ্যৰ কাম কৰিছে, ক্ষত্ৰিয় ক্ষত্ৰিয়ৰ ধৰ্ম পালন কৰিছে, শূদ্ৰই শূদ্ৰ ধৰ্ম পালন কৰিছে, পতি ধৰ্ম, পত্নী ধৰ্ম, পুত্ৰ ধৰ্ম, বিভিন্ন ধৰ্ম নিজৰ নিজৰ বৰ্ণ আৰু আশ্ৰম অনুসাৰে যিয়ে যি ধৰণৰ ধৰ্ম কৰিছে সেই ধৰ্ম যদি কোনোবাই ত্যাগ কৰে, ত্যাগ কৰি কি কৰিছে? শৰণাম বুজম হৰেৰ ভজন, যদি ভগৱান হৰিৰ শৰণাম বুজৰ যদি ভজনা কৰিছে, কৃষ্ণৰ ভজনা যদি কৰিছে, কৰোতে কৰোতে কি হল? অপক্ক অথ পতিত্ততো যদি তেওঁৰ পাৰফেকশ্যন নহল, ইস্কনত জইন কৰিছে, হৰিনাম কৰিছে, দীক্ষা লৈছে, কিন্তু তেওঁ কৃষ্ণ প্ৰেম প্ৰাপ্তি কৰা নাই, তেওঁ অপক্ক হল, 10% কৰিছে, 50% কৰিছে, তেওঁৰ দেহত ত্যাগ কৰিলে, মৃত্যু হল। তেওঁ কৈছে যদি এরকম তেওঁৰ পতন হৈ যায়, যত্র কবা অভদ্র অভূত অমুষ্য কিম, তেতিয়াহ'লে সেই ধৰণৰ ব্যক্তিৰ কি অভদ্ৰ হব, তেওঁৰ কি লোকচান হব? কিয়? কোনো ধৰণৰ লোকচান নাই। ভক্তি ফলটো সদায় চিৰস্থায়ী হয়। যদি কোনোবাই অলপো কৰিছে, আমি এই ধৰণৰ এটা শ্লোক শ্ৰীমদ ভগৱত গীতাত পাইছো, কোনোবাই কব পাৰিব? এনেকুৱা এটা শ্লোক আছে য'ত কোৱা হৈছে যে অল্প পৰিমাণৰ ধৰ্ম, অলপমান যদি ভক্তি কৰোৱা হয় তেতিয়াহ'লে আমাৰ কোনো লোকচান নাই। স্বল্পমস্য ধৰ্মস্য ত্ৰায়তে মহতবে। নেহাভিক্রমনাশয়স্তি প্রত্যবায়ন বিদ্যতে স্বল্পম অপিয়স্য ধর্মস্য ত্রায়তে মহতভয়া। নয় ইহ অভিক্রমনাশস্তি, এই ধৰ্মটো যদি কোনোবাই কৰে, ভগৱত ভক্তি যদি কৰে, কৃষ্ণৰ ভক্তি যদি কৰে, তেতিয়াও তাৰ হ্ৰাস নহয়, প্ৰত্যবায়ন বিদ্যতে নাশো হৈ নাযায়। জড়জগতত আমি কি দেখা পাওঁ? কোনোবা এজন মানুহে যদি এই জীৱনত তেওঁ বিটেক কৰিলে, বিটেক কৰি তেওঁ এমটেক কৰাই নহল, তেওঁৰ মৃত্যু হল, পিছৰ জন্মত আহি তেওঁ কব, যোৱা জন্মত তুমি বিটেক কৰিছিলা, হাই হাই, তুমি এই বছৰ এমটেকৰ পৰা ষ্টাৰ্ট কৰা। কোনোবা কৰিব পাৰিব? নহব। আকৌ প্ৰথমৰ পৰা ABCD শিকি পেলাই একদম আৰম্ভ কৰিব লাগিব। কিন্তু ভগৱত ভক্তিত সেইটো নহয়। ভগৱত ভক্তিত কোনোবাই যদি এই জীৱনত
1% কৰিছে, 2% কৰিছে, 10% কৰিছে, 50% কৰিছে, তেওঁৰ পৰিপক্ক অৱস্থা নহল, অপক্ক অৱস্থাত তেওঁৰ পতন হল। তেতিয়াও তেওঁৰ লোকচান নাই। যত্ৰ কবা অভদ্ৰ অভদ্ৰ অমুষ্য কিম, তেওঁৰ কি অভদ্ৰ, তেওঁৰ কি লোকচান আছে? কোনো লোকচান নাই। তেওঁ কি হব? পিছৰ জন্মত তেওঁ আকৌ তাৰ পৰা আৰম্ভ কৰিব। স্বল্পম অপিয়স্য ধৰ্মস্য ত্ৰায়তে মহতো ভয়। অলপমান ধৰণৰ যদি তেওঁ ভক্তি কৰে, ত্ৰায়তে মহতো ভয়াত, ত্ৰায়তে মহতো ভয়াত কথাটো খুব গুৰুত্বপূৰ্ণ। তাৰ অৰ্থ কি? আমাৰ মহৎ ভয়টো হৈছে যে আমি যদি মৃত্যুৰ পিছত যদি মনুষ্যজন দেহ যদি নাপাওঁ, আমি যদিও মনুষ্য দেহ পাই পেলাই ভক্তি কৰা নাই, কিন্তু পৃথিৱীৰ প্ৰত্যেকজন মানুহকে যদি সোধা হয় যে আপুনি মৃত্যুৰ পিছত কি হব বিচাৰিব, মানুহ হব বিচাৰিব নে মানুহৰ বাহিৰে অন্য কোনো তেওঁ জনি প্ৰাপ্ত হব বিচাৰিব? প্ৰত্যেকে কব নাই, মোৰ মানুহ জন্ম লাগে। কিয়? কাৰণ মনুষ্য জন্মত আমাৰ বুদ্ধি বা বিবেক আছে, আমি ডিসক্ৰিমিনেট কৰিব পাৰো, আমি ভাল বেয়া বিচাৰ কৰিব পাৰো, যিটো বেলেগ জনিত আমি কেতিয়াও কৰিব নোৱাৰো। আমি জানো যে আমি পাপ কৰা উচিত নহয়, কিন্তু তথাপি আমি পাপ কৰো। কিন্তু সেই সময়ত মৃত্যুৰ সময়ত যদি কোৱা হয় আপুনি পিছৰ জন্মত কি পাব বিচাৰে, মই মনুষ্য দেহ লাগিব, মই পিছৰ জন্মত একদম ভগৱানৰ ভক্তি কৰিম, এইটো হৈছে মহৎ ভয়। তো কৈছে যে আমি যদি ভগৱানৰ ভক্তি কৰো তেতিয়াহলে আমি মহৎ ভয়ৰ পৰা আমি পৰিত্ৰাণ পাম। স্বল্পম অপিয়স্য ধৰ্মস্য ত্ৰায়তে মহতো ভয়াত। অৰ্থাৎ আমি যদি ভগৱানৰ ভক্তিও যদি কৰো, পিছৰ জন্মত আমি নিশ্চিতভাৱে মনুষ্য দেহই পাম। যাতে মনুষ্য দেহ পাই আমি আগৰ জন্মত যিখিনিলৈকে ভগৱানৰ ভক্তি কৰিছিলো, তাৰ পিছত ঠিক তাৰ পৰা আমি ভগৱত ভক্তিটো আগুৱাই নিব পাৰিম। সেইকাৰণেই আমাৰ প্ৰত্যেকৰে এইটো ডাঙৰ এটা দায়িত্ব যে প্ৰত্যেকজন ব্যক্তিকে ভগৱত ভক্তি অনুশীলন কৰাৰ সুযোগ দিয়া উচিত। কিভাৱে সুযোগ দিব পাৰিম? আমি ভগৱানৰ কথা কৈ পেলাই, ভগৱানৰ গ্ৰন্থ বিতৰণ কৰি পেলাই, ভগৱানৰ নাম শ্ৰৱণ কৰাই, ভগৱানৰ প্ৰসাদ বিতৰণ কৰি, তেওঁলোকক সংগ দি পেলাই, এইবিলাক যেতিয়া আমি কৰিম, তেওঁলোকক আমি এটা সুযোগ দিব পাৰিম যাতে, কাৰণ আমিতো নাজানো কোন ব্যক্তি আগতে কিমান ভক্তি কৰিছে। সেইকাৰণে প্ৰত্যেকৰে এইটো দৰকাৰ, যেটো মহাপ্ৰভুৱে কৈছে, যাৰে দেখো তাৰে কহ কৃষ্ণ উপদেশ, আমাৰ আজ্ঞাই গুৰু হইয়া তার এ দেশ। যাকে দেখিবা তাকে কৃষ্ণ উপদেশ দিবা, দি পেলাই কি করবা? মোৰ আজ্ঞাত তুমি গুৰু হবা। শ্ৰীল প্ৰভুপাদে বহুতবাৰ লেকচাৰ কৰিছে, গুৰু হোৱা খুব ডাঙৰ কথা নহয়। গুৰুৰ এটাই মাত্ৰ বৈশিষ্ট্য, এটাই ক্যাৰেক্টাৰিস্টিক্স হৈছে, গুৰুৱে কি কৰে? কৃষ্ণৰ কথাটো এজ ইট ইজ উপস্থাপন কৰে। কৃষ্ণই কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, সব বাদ দি পেলাই, সকল ধৰ্ম বাদ দি পেলাই কেৱল মোৰ শৰণাগত হোৱা। সেই কথাটি গুৰু যেতিয়া কব তুমি সব কিছু বাদ দি তুমি কৃষ্ণৰ ভজনা কৰা, তেতিয়া সেইজন হৈছে পাৰফেক্ট গুৰু। সেইটোৱে মহাপ্ৰভু কৈছে যে আমাৰ আজ্ঞাই গুৰু হইয়া তার এই দেশ, তার এই দেশ মানে এই দেশখন উদ্ধাৰ কৰা, এই দেশবাসী উদ্ধাৰ কৰা। সেইকাৰণে আমি সকলোকে সুযোগ দিয়া উচিত যাতে প্ৰত্যেকে কৃষ্ণ ভাৱনামৃত অনুশীলন কৰাৰ সুযোগটো পাব পাৰে। কিন্তু এনেধৰণে কোনোবাই যদি নিজৰ স্বধৰ্ম বাদ দি পেলাইও যদি কি কৰিলে, জনজাগতিক ভাৱে খুব ডাঙৰ প্ৰথিত যথা মানুহ ব্যক্তি হৈ পৰিল, ডাঙৰ সাহিত্যিক, সাইন্টিষ্ট, বিদ্বান, উকিল, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী হল, কিন্তু যদি তেওঁ কৃষ্ণ ভাৱনামৃতত নাই, যদি তেওঁ কৃষ্ণ ভজন নকৰে, তেতিয়াহ'লে তেওঁৰ কি লাভ হব? কবা অৰ্থ আপ্ত, তেওঁৰ কি অৰ্থ লাভ হব? তেওঁৰ কি লাভ হব? অভজতাম ধৰ্মত, নিজৰ ধৰ্ম খুব সুন্দৰকে তেওঁ পালন কৰিও যদি তেওঁ ভগৱানৰ ভজনা নকৰে, তেতিয়া তেওঁৰ কোনো লাভ নাই। শ্ৰীল প্ৰভুপাদে তাৎপৰ্য খুব সুন্দৰভাৱে কেইটামান উদাহৰণ দিছে, যেনে ভৰত মহাৰাজ। ভৰত মহাৰাজে তেওঁৰ জীৱনত ইমান সুন্দৰ ভক্তি কৰিলে যে তেওঁ ভাৱ স্তৰলৈ উন্নীত হল। তাৰ পিছত এটা হৰিণৰ প্ৰতি আকৃষ্ট হোৱাৰ পিছত তেওঁ পতন হৈ পেলাই পিছৰ জন্মত তেওঁ হৰিণৰ দেহ পালে। কিন্তু তথাপি ভগৱানৰ কৃপাত তেওঁ আগৰ পূৰ্বজন্মৰ তেওঁৰ যে বিস্মৃতি, তেওঁৰ স্মৃতি যে আছিল, তেওঁ যে ভগৱত ভক্তি কৰিছিল, তেওঁ পাহৰি যোৱা নাই। তেওঁ ঠিক তাৰ পৰাই আকৌ ভগৱানৰ ভজনা তেওঁ আৰম্ভ কৰিছিলে। ঠিক তেনেকে আমি দেখো অজামিলৰ কাহিনী দেখো। অজামিল সেই জন্মতেই পূৰ্বাশ্ৰমত তেওঁ যেতিয়া ব্ৰাহ্মণ পুত্ৰ হৈ আছিলে, তেওঁ খুব সুন্দৰভাৱে ভগৱানৰ ভজনা কৰিছিলে। কিন্তু কালক্ৰমত তেওঁ যেতিয়া বেশ্যাগমন কৰিলে, সকলো তেওঁ ধৰ্ম বাদ দিলে, ব্ৰাহ্মণৰ ধৰ্ম। কিন্তু যিহেতু তেওঁ পূৰ্বতে ভগৱানৰ ভজনা কৰিছিলে, সেইটোৱে তেওঁ আকৌ পুনৰাই তেওঁ ভগৱত ভক্তিৰ লাইনত তেওঁ আকৌ ঘূৰাই লৈ আহিলে। ঠিক তেনেকে আমি দেখা পাওঁ গজেন্দ্ৰৰ উপাখ্যানত।
গজেন্দ্ৰ তেওঁৰ আগৰ জন্মত এজন মহান বৈষ্ণৱ ভক্ত আছিল ইন্দ্ৰদুম্ন মহাৰাজ। তো এই ইন্দ্ৰদুম্ন মহাৰাজ আগৰ জন্মত ভগৱান ভক্তি কৰাৰ সময়ত অগস্ত্য মুনিয়ে তেওঁক শাপ দিছিলে যে তেওঁৰ একচুৱেলি ভুল নাছিল। তেওঁ যেতিয়া তেওঁ সমাধিত আছিলে, অগস্ত্য মুনি তেওঁৰ আশ্ৰমত আহিছিল, আহি যে তেওঁৰ পৰা আতিথ্য নাপালে তেওঁক শাপ দিলে যে তুমি মূঢ়ৰ নিচিনা আছা, মূঢ় ব্যক্তিৰ নিচিনা তুমি আচৰণ কৰিছা, সেইকাৰণে তুমি এটা হাতীৰ শৰীৰ ধাৰণ কৰা। কিন্তু সেই হাতীৰ শৰীৰত আহিও সেই ইন্দ্ৰদুম্ন মহাৰাজে যেতিয়া তেওঁ বিপদত পৰিছিলে, যে গ্ৰাহৰ আক্ৰমণত পৰিছিলে, যেতিয়া সেই ক্ৰকোডাইল অৰ্থাৎ গ্ৰাহই আক্ৰমণ কৰিছিলে, তেতিয়া তেওঁ আকৌ পুনৰ ভগৱত ভক্তি স্মৰণ কৰি পেলাই সুন্দৰভাৱে ভগৱানক স্মৰণ কৰিলে আৰু তেওঁ উদ্ধাৰ পাই গল। একেধৰণে আমি দেখো চিত্ৰকেতু মহাৰাজ, যেতিয়া মাতা পাৰ্বতীয়ে তেওঁ শাপ দিছিলে, তেওঁ কি হল, পিছৰ জন্মত বৃত্ৰাসুৰ হৈ এজন ডাঙৰ অসুৰ হৈ জন্ম পালে। কিন্তু তৎসত্ত্বেও তেওঁ ভগৱত ভজনত পাহৰিত নাছিলে। তো এই কাৰণে কোৱা হয় যে আমি যি আমাৰ নিজৰ ধৰ্ম কৰি আছো সেইটো কৰি থাকিব পাৰো, তাত সমস্যা নাই, কিন্তু আমাৰ মূল কামটো হ'ব লাগে আমি কৃষ্ণ বা হৰিৰ ভজনা কৰিব লাগে। অতঃ পুম্বি দ্বিজশ্ৰেষ্ঠ বৰ্ণাশ্ৰম বিভাগছ সনুষ্ঠিতস্য ধৰ্মস্য সংসিদ্ধিৰ হৰিতোষণম। আমি নিজৰ বৰ্ণাশ্ৰম অনুসাৰে যি কামেই কৰি নাথাক কিয় তাৰ সিদ্ধি লাভ হব যদি আমি ভগৱান হৰিৰ সন্তুষ্টি বিধানৰ বাবে কাম কৰো। এইটো কথা ইয়াত কোৱা হৈছে। তো ইয়াত বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে খুব সুন্দৰভাৱে আলোচনা কৰিছে এইটো শ্লোকত। তেওঁ কৈছে যে না, আৰে ভগৱত গীতাতো আমি দেখা পাওঁ কৰ্মটো কৰিব লাগে। ভগৱত গীতাত ৩য় অধ্যায়ৰ ২৬ নম্বৰ শ্লোকত কৈছে ন বুদ্ধি বেদম জনয়েত অজ্ঞানম কৰ্ম সংগিনাম যোষয়েত সৰ্বকৰ্মাণি বিদ্যানযুক্ত সমাচৰণ। তাত কৈছে যে জ্ঞানী লোকসকলে কৰ্মফলৰ প্ৰতি আসক্তি ৰাখি কাম কৰা অজ্ঞানীসকলৰ বুদ্ধিৰ ভ্ৰম জন্মাব নালাগে। কি কথা কৈছে ইয়াত কৃষ্ণই? যে যিসকল কৰ্মী লোক, যিসকল ভগৱত ভক্ত নহয়, যিসকলৰ বুদ্ধি কম, অজ্ঞানী, তেওঁলোকে কি কৰে, কৰ্ম কৰিব বিচাৰে। নাই, আমি কৰ্মই ধৰ্ম, আমি কৰ্মই কৰিম, আমি ভগৱানৰ ভক্তি নকৰো। তো কৃষ্ণই কৈছে যিসকল জ্ঞানী ব্যক্তি তেওঁলোকে এই অজ্ঞানীসকলৰ বুদ্ধিটো ভ্ৰম কৰিব নালাগে। ন বুদ্ধি বেদম জনয়েত, তেওঁলোকৰ বুদ্ধিটো যে আছে যে মই কৰ্মই কৰিম, সেইটোত আপোনালোকে ভ্ৰম নকৰিব। কি কৰিব লাগে? বৰং নিজে ভক্তিযুক্ত হৈ সকলো কাম কৰি আদৰ্শ দেখুৱাই অজ্ঞানীসকলক কামত নিযুক্ত কৰাবহে লাগে, যাতে ধীৰে ধীৰে তেওঁলোকে কৃষ্ণ ভাৱনাময় হ'ব পাৰে। অৰ্থ হৈছে আমি একেদিনাই গৈ পেলাই এজন অভক্ত কৃষ্ণ ভক্ত কৰিব নোৱাৰো। আমি আমাৰ নিজৰ আচৰণেৰে একচুৱেলি প্ৰচাৰ কৰিব লাগে। আমি বহুতক হৰে কৃষ্ণ কৰ, আমি নিজে কৃষ্ণ নামৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাই, কৃষ্ণ নাম আমি ভালকে শ্ৰৱণ কীৰ্তন নকৰো, আমি নিজে ভালদৰে জপ নকৰো। আমাৰ যেতিয়া নিজৰ শ্ৰদ্ধাটো ফিক্স নহব, আমাৰ নিজৰ ভক্তি যেতিয়া নিশ্চিত ভক্তি নহব, দুই ধৰণৰ নিষ্ঠা থাকে ভক্তি, অনিশ্চিত ভক্তি আৰু নিশ্চিত ভক্তি। অনিশ্চিত ভক্তিটো হয় যে আমাৰ ভক্তিটো মানে ফিক্স নহয়, আমাৰ নিজৰে সন্দেহ আছে, আচলতে হৰিনাম কৰিলে কৃষ্ণক পামনে বাৰু। এনেকুৱা অনিশ্চিত ভক্তিৰে আমি অন্যৰ হৃদয়ত কেতিয়াও ভক্তি জাগৃত কৰিব নোৱাৰো। আমাৰ ভক্তি যেতিয়া নিশ্চিত হব, আমি যদি নিজে ফিক্স থাকি আমাৰ শ্ৰদ্ধা যেতিয়া দৃঢ়বান হব, তেতিয়া আমি অন্যৰ হৃদয়ত ভক্তি প্ৰদান কৰিব পাৰিম। সেইকাৰণে কোৱা হয় আমি নিজৰ আচৰণৰ দ্বাৰা আমি প্ৰচাৰ কৰিব পাৰো। The best preaching is our own কি কয়, আমাৰ নিজৰ আচৰণটো। তো এইটো কথা ইয়াতে কৃষ্ণই কৈছে যে ন বুদ্ধি বেদং জনয়েত। সেইকাৰণে কৰ্ম বাদ দিব নালাগে, তেওঁলোকে কৰ্ম কৰিব লাগে। কিন্তু বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে হয় এইটো ঠিক, তেওঁলোকে কৰ্ম কৰিব দিব লাগে, কিন্তু এই উপদেশটো কাৰ কাৰণে? এই উপদেশটো যিসকলে ভক্তি যুগত আহাৰ ইচ্ছা কৰা নাই তেওঁলোকৰ কাৰণে এইটো উপদেশ। যিসকলে ভক্তি কৰিব বিচাৰিছে তেওঁলোকক এই ধৰণৰ উপদেশ দিব নালাগে। কিয় দিব নালাগে? ঠিক একেধৰণৰ এটা কথা কৈছে যে ভাগৱতৰ 6ষ্ঠ স্কন্ধত 9ম অধ্যায়ত কৈছে যে যিজনে জানে যে জীৱনৰ সবথেকে একদম উত্তম গোল বা উদ্দেশ্যটো হৈছে
কৃষ্ণ প্ৰেম পোৱা, তেওঁলোকে কেতিয়াও এই যে জনজাগতিক আনন্দ উপভোগ কৰা মানুহবিলাকক, মূৰ্খ বিলাকক কেতিয়াও এই ধৰণৰ উপদেশ দিব নালাগে যে তুমি কৰ্মই কৰি যোৱা। যদি মই জানো মোৰ জীৱনৰ লক্ষ্য হৈছে কৃষ্ণ প্ৰেম প্ৰাপ্তি, মোৰ নিজৰ শ্ৰদ্ধা যদি খুব ফিক্সড আছে, তেতিয়াহ'লে এই ধৰণৰ মূৰ্খ বিলাকে সেনেকুৱা এটা উদাহৰণ দিব নালাগে। যেনেকে এজন ৰোগীক ডক্টৰে কেতিয়াও এনেকুৱা ধৰণৰ পথ্য নিদিব যিটো পথ্যৰ দ্বাৰা তাৰ ৰোগটো আৰু বেছি হ'ব। ভগৱত গীতাত যিখিনি জ্ঞান দিয়া আছে সেই জ্ঞানটো ঠিক আছে, কিন্তু কোৱা হয় ভগৱত গীতাৰ জ্ঞানটো হৈছে প্ৰাথমিক স্তৰৰ জ্ঞান, ABCD লেভেল, আণ্ডাৰ গ্ৰেজুৱেট লেভেল। তাতকে ওপৰৰ লেভেলৰ জ্ঞানটো হৈছে গ্ৰেজুৱেট লেভেলৰ জ্ঞান হৈছে শ্ৰীমদ ভাগৱতম। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ এই 6ষ্ঠ স্কন্ধত কৈছে যে বুদ্ধিমান ব্যক্তি কি কৰে, যিজনে জানে যে জীৱনৰ লক্ষ্য কৃষ্ণ প্ৰেম, তেওঁলোকে এই মূৰ্খ মানুহবিলাকক যিসকলে ইন্দ্ৰিয় সুখ ভোগ কৰিব বিচাৰে তেওঁলোকক এই ধৰণৰ কৰ্ম কৰি থকাৰ বুদ্ধিটো নিদিয়ে, উপদেশ নিদিয়ে। কাৰণ ডক্টৰে যেনেকে জানে যে এজন ৰোগীক যদি অপথ্যটো দিয়া হয় তেনেহ'লে তাৰ ৰোগ কেতিয়াও ঠিক নহব। ঠিক এনেকুৱা ধৰণৰ কথা একাদশ স্কন্ধৰ একাদশ অধ্যায়ত কৈছে কৃষ্ণই যে যিসকলে মোৰ চৰণ ভজন কৰিছে, যে সেই ধৰণৰ এজন ব্যক্তি যি সকলোবিলাক তেওঁ বাদ দিছে, কেৱল মোকেই উপাসনা কৰে, তেওঁ হৈছে সকলোতকৈ শ্ৰেষ্ঠ ব্যক্তি, সকলোতকৈ শ্ৰেষ্ঠ ব্যক্তি। গতিকে এইবিলাক মানে উদাহৰণৰ পৰা আমি বুজি পাওঁ যে আমি কেৱল মানুহক ভক্তিৰ কথাহে ক'ব লাগে, ভক্তিৰ কথাহে প্ৰচাৰ কৰিব লাগে, কৰ্মৰ কথা ক'ব দিব নালাগে। এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে, আচ্ছা ঠিক আছে প্ৰভু আপুনি কৈছে আমি ভক্তি কৰিবৰ কাৰণে, কিন্তু মই যদি পিতৃ ধৰ্ম, পুত্ৰ ধৰ্ম, ব্ৰাহ্মণ ধৰ্ম, ক্ষত্ৰিয় ধৰ্ম এইবিলাক যদি বাদ দি দিওঁ, কৃষ্ণৰ ভজনা যদি কৰা আৰম্ভ কৰো, তাত মোৰ পাপ নালাগিব নেকি? পাপ নালাগিব। তো কৈছে ইয়াত বিশ্বনাথ চক্ৰৱৰ্তীসকলে তাত কোনো ধৰণৰ আমাৰ পাপ নাথাকে। কিয় পাপ নাথাকে? সেইটোৰ যুক্তিত তেওঁ একাদশ স্কন্ধৰ 5ম অধ্যায় এটা শ্লোকত কৈছে, খুব ফেমাছ শ্লোক, আপোনালোকে শুনিছে, দেৱৰ্ষি ভূতাপ্ত নৃণাং পিতৃনাম ন কিংকৰো নায়ম ঋষীশ ৰাজন সৰ্বাত্মনাদে শৰণম শৰণ্যম গতো মুকুন্দম পৰিহিত কৰতুম। কোনোবাই যদি মুকুন্দ অৰ্থাৎ কৃষ্ণ যিজনে কেৱল মুক্তি দান কৰিব পাৰে, সেই মুকুন্দৰ চৰণত যদি সৰ্বান্তকৰণে যদি তেওঁ আত্মসমৰ্পণ কৰি যদি ভজনা কৰিছে, তেওঁৰ কোনো ধৰণৰ ঋণ, কোনো ধৰণৰ পাপ নাথাকে। আমি যেতিয়াই জন্ম গ্ৰহণ কৰো সেইদিনাৰ পৰা আমাৰ ঋণ প্ৰস্তুত হৈ যায়। কাৰ কাৰ প্ৰতি ঋণ হয়? দেৱতাৰ প্ৰতি ঋণ। কিয়? কাৰণ দেৱতাবিলাকে আমাৰ যেনে সূৰ্য দেৱতা, আমাৰ প্ৰত্যেক দিন সূৰ্য পোহৰ দিছে, আমিতো সূৰ্যৰ পোহৰৰ কাৰণে সূৰ্য দেৱতাক কেতিয়াও আমি টেক্স নিদিওঁ। সূৰ্য দেৱতাই সূৰ্য দিছে, ইন্দ্ৰ দেৱতাই আমাক বৰষুণ দিছে, তাৰ ফলত আমি শস্য হৈ পেলাই পাইছো আমি। তো দেৱতা বিলাকৰ প্ৰতি ঋণ আছে, ঋষি বিলাকৰ প্ৰতি ঋণ আছে। ঋষি বিলাকে সুন্দৰভাৱে গীতা ভাগৱতম আমাৰ কাৰণ তৈয়াৰ কৰি দিছে। ভূত মানে হৈছে যিসকল বেলেগ প্ৰাণী বিলাকে, যেনেকে আমি ৰাস্তাৰে যাওঁ, ৰাস্তাত কোনোবাই মানুহ বিলাকে যিবিলাক লেবাৰ আছে তেওঁলোকে ধুনীয়াকে ৰাস্তা বনাই দিছে, কন্ট্ৰাক্টৰে ৰাস্তা বনাই দিছে। আপ্ত মানে হৈছে আমাৰ আত্মীয় স্বজন বিলাক, তেওঁলোকে আমাৰ কাৰণে কিমান কাম কৰে। নৃণাম পিতৃনাম, আমাৰ পিতৃপুৰুষ বিলাকে আমাৰ কাৰণে কিমান সহায় কৰি দিছে। তো এই গোটেই বিলাকে প্ৰতি আমি ঋণী হৈ থাকো, কিন্তু সেই ঋণৰ পৰা আমি মুক্ত হৈ যাম যেতিয়াই আমি সৰ্বাত্মকৰণে ভগৱান কৃষ্ণ মুকুন্দৰ শৰণাগত হম। ন কিংকৰ, আমি কেতিয়াও তাত দাস নহম, কেতিয়াও আমি তাত ঋণী নহম যদি আমি ভগৱান কৃষ্ণ শৰণাগত হম। তো এইকাৰণেই আমি এইটো বুজি পাব লাগে যে কৃষ্ণ ভক্তি সকলোতকৈ উত্তম, আৰু তাৰ অলপমান ভক্তিও যদি কৰা হয় কেতিয়াও তাৰ আমাৰ পতন নহয়। নেক্সট, এইটো কোৱাৰ পিছত 20ৰ শ্লোকত কৈছে কেৱল মাত্ৰ ভগৱানৰ সৈতে নিত্য সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে। আমি বাকীবিলাক কোনো কথাই বাদ দিব নালাগে। এটা কথা আপোনালোকে সদায় মনত ৰাখিব, আমি সদায় জনা উচিত যে শ্ৰীমদ ভাগৱতত কেৱল পৰম ধৰ্মৰ কথা কোৱা হৈছে। পৃথিৱীত বহুত ধৰ্ম আছে, এই যে আমি আলোচনা কৰিলো বৰ্ণাশ্ৰম ধৰ্ম, পিতৃ ধৰ্ম, পুত্ৰ ধৰ্ম, মাতৃ ধৰ্ম, স্ত্ৰী ধৰ্ম, বিভিন্ন ধৰ্ম আছে, কিন্তু সেইবিলাক ধৰ্মৰ কথা শ্ৰীমদ ভাগৱতত আলোচনা কৰা হোৱা নাই। আমি 2 নম্বৰ শ্লোকতে পাইছো 1ম স্কন্ধৰ 1ম অধ্যায়ত, ধৰ্ম প্ৰজ্জিত কৈতব অত্ৰ পৰম
নিৰ্বৎসৰাণাং সদাম। ইয়াত পৰম ধৰ্মৰ কথা কোৱা হৈছে। এই পৰম ধৰ্মটো হৈছে ভগৱানৰ প্ৰতি ভক্তি কৰা। সেইকাৰণে ইয়াত এইটো কৈছে যে কেৱল মাত্ৰ ভগৱানৰ সৈতে নিত্য সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে। 18 নম্বৰ শ্লোক, খুব গুৰুত্বপূৰ্ণ শ্লোক। তস্যৈব হেতুঃ প্ৰয়তেতু কোবিদো নলভ্যতে যদ্ভ্ৰমতামুপৰ্যথা তল্লভ্যতে দুঃখঃ বদন্যতঃ সুখম কালেন সর্বত্র গভীরম হসা। অনুবাদ, যিসকল লোক প্ৰকৃততে বুদ্ধিমান আৰু দাৰ্শনিক মনোভাৱা সম্পন্ন, সেইসকলে কেৱল সেই চৰম লক্ষ্যটোকে পাবৰ বাবেই চেষ্টা কৰিব লাগে, যিটোক বিশ্ব ব্ৰহ্মাণ্ডৰ উচ্চতম গ্ৰহৰ অৰ্থাৎ ব্ৰহ্মলোকৰ পৰা নিম্নতম গ্ৰহ পাতাললৈকে ভ্ৰমণ কৰি বিচাৰি ফুৰিলেও পোৱা নাযায়। ইন্দ্ৰিয়ৰ মাধ্যমেৰে পাব পৰা জড়জাগতিক সুখ কিন্তু সূক্ষ্মগতি সম্পন্ন কালৰ প্ৰভাৱত আপোনা আপুনি আহি উপস্থিত হয়হি। ঠিক যেনেকৈ আমি আকাংক্ষা নকৰিলেও কালক্ৰমত আমাৰ দুখবিলাক নিজে নিজে আহি দেখা দিয়ে। তো গুৰুত্বপূৰ্ণ কথা কৈছে যে এই জড়জগতত সুখ আৰু দুখ আপোনা আপুনি আহে। আমি বিচাৰিলেও সুখ আহিব, নিবিচাৰিলেও সুখ আহিব, নিবিচাৰিলেও দুখ আহিব। চক্ৰবৎ পৰিৱৰ্তনতে দুঃখানিচ সুখানিচ। চক্ৰৰ নিচিনা ঘূৰি থাকে। যেনেকে আমি দেখো নহয় মেলাত যে নাগৰদোলাত থাকে, নাগৰদোলাত যে মানুহবিলাকে বহে, যিবিলাক মানুহ বহে এবাৰ ওপৰলৈ যায় আকৌ এবাৰ তললৈ আহে। ঠিক তেনেকে এই চক্ৰটো ঘূৰি থাকে যে আমাক কেতিয়াবা দুখ দিব, কেতিয়াবা সুখ দিব। আমি বিচাৰিলেও নিবিচাৰিলেও সুখ দুখ বিলাক পামেই। তো এইটোৰ কাৰণে আমি বেছি মূৰ ঘমাব নালাগে। কিহৰ কাৰণে মূৰ ঘমাব লাগে? আমাৰ একমাত্ৰ লক্ষ্য কি হব লাগে যে আমি যে কৃষ্ণক পাহৰি গৈছো, কৃষ্ণৰ লগত যে আমাৰ এটা সম্পৰ্ক এটা আছে, সেইটো কেনেকে পুনৰুদ্ধাৰ কৰিব লাগে তাৰ কাৰণে আমি চিন্তা কৰিব লাগে। তস্যৈব হেতু, সেইটোৱে হৈছে আমাৰ একমাত্ৰ হেতু, সেইটোৱে একমাত্ৰ কাৰণ হোৱা উচিত। তস্যৈব মানে তাৰ কাৰণে, কোন কাৰণে? এই যে সম্পৰ্কটো পুনৰুদ্ধাৰ কৰাৰ কাৰণে। প্ৰয়তেত মানে হচ্ছে যত্ন কৰা। আমি সেই পুনৰুদ্ধাৰ, সেই সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ কাৰণেই আমি যত্ন কৰিব লাগে। কোনে কৰে যত্ন এইবিলাক? কোবিদ, যিসকল অবুদ্ধিমান লোক, অল্পজ্ঞানী মানুহ, তেওঁলোকে কিন্তু এই জড়জগতত উন্নতি পোৱাৰ কাৰণেই তেওঁলোকে কষ্ট কৰিব। যত হোম ব্ৰত তপস্যা যাগ যজ্ঞ কৰিব, কেৱল এই জগতত আমি কেনেকে ভালকে থাকিব, কেনেকে ইন্দ্ৰিয় সুখ ভোগ কৰিব পাৰো। কিন্তু সেইটো আমাৰ জীৱনৰ মূল লক্ষ্য নহয়। তো শ্ৰীল প্ৰভুপাদে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰ তাৎপৰ্যৰ পৰা তেওঁ তুলি ধৰিছে কিছুমান কথা। যেনেকে শ্ৰুতিত কোৱা হৈছে যে কৰ্মনা পিতৃলোক, যে আমি যদি কৰ্ম কৰো, ভাল কৰ্ম কৰো, তেতিয়া আমি পিতৃলোকত যাব পাৰিম। এইটো বৃহদাৰণ্যক উপনিষদত কোৱা হৈছে। ঠিক তেনেকে ঋগ্বেদতো কোৱা হৈছে যে অপাম সৌমম অমৃতা অভূম, আমি যদি সোমৰস পান কৰো তেতিয়াহলে আমি অমৰ হৈ যাব পাৰিম। অপাম সৌমম অমৃত অভূম, অৰ্থাৎ এইবিলাক বিভিন্ন ধৰণৰ বেদৰ বাক্যৰ দ্বাৰা মানুহক প্ৰলোভন দেখুওৱা হৈছে যে আপোনালোকে জীৱনটো খুব ভালকে আপুনি উপভোগ কৰিব পাৰিব। কিন্তু যিবিলাক কবিদ ব্যক্তি, কবিদ মানে খুব বিদ্বান ব্যক্তি, যিসকল মানে তত্ত্বজ্ঞানী ব্যক্তি, তেওঁলোকে কি কৰে? তেওঁলোকে এইটোৱে বিচাৰে যে আমি কেনেকে ভগৱানৰ লগত আমাৰ সম্পৰ্ক যে পাহৰি গৈছো এইটো পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে। এই যে এই সুবিধাটো, যিটো আমি কৃষ্ণক পুনৰুদ্ধাৰ কৰাৰ, সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ যিটো বস্তু, এইটো কিন্তু আমি নলভ্যতে যত ভ্ৰমতাম উপৰোধ, আমি যদি ভ্ৰমণ কৰি থাকো একদম আব্ৰহ্ম ভুৱনাল্লোকা পুনৰিবৰ্তিন অৰ্জুন, আমি ব্ৰহ্মলোকত যাওঁ বা পাতাল লোকত যাওঁ বা এই ভূমণ্ডলতো থাকো, তাত কিন্তু এই বস্তু সাধাৰণতে পোৱা নাযায়, সাধাৰণতে পোৱা নাযায়। সেইকাৰণে কেনেকে পাম সেইটো আমাৰ খুব চেষ্টা কৰা উচিত। কৃষ্ণৰ লগত আমাৰ যে সম্পৰ্কটো আমি পাহৰি গৈছো, কেনেকে সেইটো সম্পৰ্কটো পুনৰুদ্ধাৰ কৰিব, এইটোহে চেষ্টা কৰা উচিত। আমি সাধাৰণতে এই জড়জগত যেতিয়া থাকিম, এই যে জড় দেহত থাকিম, সুখ দুখ আমি পামেই। আমি এতিয়া পঢ়া শুনা কৰিছো, টকা পইচা ইনকাম কৰিছো জীৱনটো উপভোগ কৰাৰ কাৰণে, কিন্তু বাকী বিলাক জীৱ জন্তুৱে তেওঁলোকে কোনো স্কুলতো নাযায়, মন্দিৰতো নাযায়, কোনো ধৰণৰ ভাগৱতমো নপঢ়ে, কিন্তু তেওঁলোকে নিজৰ জীৱন ধাৰণ কৰিছে, তেওঁলোকে ইন্দ্ৰিয় সুখ ভোগ কৰিছে। একেধৰণৰ কথাই শ্ৰীমদ ভাগৱতৰ পঞ্চম স্কন্ধৰ পঞ্চম অধ্যায়ৰ প্ৰথম শ্লোকতে ঋষভ দেৱে তেওঁৰ পুত্ৰবিলাকক কৈছে, নায়ম দেহ দেহ ভাজাং লোকে
কস্তান কামান অর্হতে বীরভুজাম যে তপো দিব্যম পুত্রকাদের শুদ্ধেত যস্মাৎ ব্রহ্ম সক্ষম তু অনন্তম। যে ন অয়ম দেহ দেহ ভাজাং নৃলোকে, এই যে নৰলোকত যে আহিছে দেহধাৰী মনুষ্য শৰীৰধাৰী যে মানুহ যেতিয়া আহিছে, যে জীৱটো যেতিয়া আহিছে, তাৰ এইটো কৰ্তব্য নহয়। ন অয়ম দেহ ভাজাং নৃলোকে কস্তান কামান অৰ্হতে বীৰভুজাং যে, বীৰভুজা মানে আছে বিষ্ঠাবাজী শুকৰ, যে যিবিলাক বিষ্ঠাভোজী শুকৰ বা যিবিলাক পশু পাক্ষী আছে, তেওঁলোকৰ নিচিনা কষ্ট কৰাৰ দৰকাৰ নাই। কিহৰ কাৰণে? ইন্দ্ৰ তৃপ্তিৰ কাৰণে। এইটোৰ কাৰণে মনুষ্য শৰীৰটো দিয়া হোৱা নাই। লব্ধা সুদুৰ্লভমিদম বহু সম্ভৱান্তে, এই যে শৰীৰটো আমি পাইছো বহুত কষ্টৰ ফলত এই মনুষ্য দেহটো পাইছো। তো এই মনুষ্য শৰীৰৰ এটাই মাত্ৰ লক্ষ্য, সেইটো হৈছে আমি কি তপ দিব্যং পুত্ৰকা, সেই পুত্ৰ তো আপোনালোকে কি কৰক, দিব্য তপস্যা কৰক, যাৰ ফলত আপোনালোকে অনন্ত ব্ৰহ্ম সুখ পাব পাৰিব। তো আমি এই যেতিয়া জড় দেহত থাকিম, আমি কিছু কাম কৰিব লাগিব। এনেকুৱা নহয় যে এতিয়া আমি সবে কাম বাদ দি পেলাই আমি কৃষ্ণ ভজনত থাকিম, নহয়। আমি এই শৰীৰটো ধাৰণ কৰাৰ কাৰণে, ৰক্ষা কৰাৰ কাৰণে we should strive for self preservation, আত্মসংৰক্ষণ আমি কৰিবই লাগিব। কিন্তু আত্মসংৰক্ষণে আমাৰ জীৱনৰ মূল উদ্দেশ্য নহয়। আত্মসংৰক্ষণৰ লগে লগে আমাৰ আত্মসচেতনতাও থকা উচিত, সেলফ এৱাৰনেস। আমাৰ আত্মসংৰক্ষণ, we should try for our self preservation, at the same time we should be aware of our self awareness, self preservation and self awareness, মানে আমি আত্মসচেতন হৈ আমি আত্মসংৰক্ষণ কৰা উচিত। আত্মসচেতন মানে কি? আমি এইটো জানা যে মই এই দেহ নহয়, মই আত্মা। আমাৰ যদি সেলফ এৱাৰনেস যদি নাথাকে, আমি যদি নাজানো যে মই আত্মা নহয়, মই দেহ, তেতিয়াহলে আমাৰ আৰু পশুৰ মাজত কোনো পাৰ্থক্য নাই। তো আমি আত্মসংৰক্ষণ কৰিম, আমি সেলফ প্ৰিজাৰ্ভ কৰিম, সেলফ এৱাৰনেস থাকিব আমাৰ, আমি যে আত্মা। কিন্তু আমাৰ লক্ষ্যটো কি? সেলফ ৰিয়েলাইজেশন। আমি আত্ম উপলব্ধি কৰাৰ কাৰণে সেলফ প্ৰিজাৰ্ভেশন আমি কৰিব লাগে। সেইটো কথা ইয়াত কোৱা হৈছে। তস্যৈব হেতু প্ৰয়তেত কোবিদ, এইটো হৈছে মূল লক্ষ্যটো। নেক্সট 19 নম্বৰ শ্লোকত আমি চাম। ভগৱত ভক্ত অন্য লোকৰ দৰে জড় অস্তিত্ব ভোগ নকৰে, এইটো হৈছে ইয়াৰ থিম 19 নম্বৰ শ্লোকত। নবৈ জনজাত কথঞ্চনা ব্ৰজেত মুকুন্দ সেৱন নবদংগ সংস্কৃতিম স্মৰণ মুকুন্দাংঘ্ৰি উপগুহনং পুনম বিহাতুমিচ্ছে নৰসগ্ৰহ জনঃ। খুব গুৰুত্বপূৰ্ণ শ্লোক। কি কৈছে? হে প্ৰিয় ব্যাসদেৱ, যদিও কেতিয়াবা কিবা প্ৰকাৰে ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত এজন পতিত হবলগীয়া হয়, তথাপি নিশ্চিতভাৱে তেওঁ আনবিলাকৰ সকাম কৰ্মী আদিৰ দৰে আকৌ ভৌতিক জীৱনত ব্যতীত কৰিবলগীয়া নহয়। কাৰণ যিজনে এবাৰলৈ হলেও ভগৱানৰ চৰণ কমলৰ আলিংগন কৰাৰ অমৃত স্বাদ লাভ কৰিছে, সেই ৰসগ্ৰাহী জন কেতিয়াও সেই ৰসাস্বাদৰ কথা নিৰন্তৰে স্মৰণ কৰি থকাৰ পৰা বিৰত হব নোৱাৰে। এইটো হৈছে ভগৱত ভক্তৰ খুব সুন্দৰ এটা বৈশিষ্ট্য, যে কোনোবাই ভগৱত ভজনা কৰিছে। আমি যে 17 নম্বৰ শ্লোকত পালো, ত্যক্তা স্বধৰ্মং শৰণাম্বুজম হৰে, নিজৰ স্বধৰ্ম বাদ দি পেলাই ভগৱত ভজনা কৰিছে। তেওঁ ভগৱত ভজনা কৰি ভগৱত ভজনাৰ, ভগৱত ভক্তিৰ কৃষ্ণ ভাৱনামৃতৰ ৰসটো তেওঁ অলপমান হলেও পান কৰিছে। আমি সকলোৱে আনন্দ পাওঁ। এই যে আজি একাদশী, আমি ধুনীয়াকে অন্ন, ৰাইচ, ডাল, চব্জি খাব পৰা নাই, কিন্তু নাখালেও আমি যে কৃষ্ণ প্ৰসাদ যে পাইছো, ফল মূল যে খাইছো, তাত আমাৰ খুব তৃপ্তি আছে। কৃষ্ণ ভাৱনামৃতৰ আমি কৃষ্ণ নাম লৈছো, কৃষ্ণ কথা শ্ৰৱণ কৰিছো, কৃষ্ণ ৰূপ দৰ্শন কৰিছো, কৃষ্ণ ভক্ত সংগ কৰিছো, কৃষ্ণ ভক্ত আলিংগন কৰিছো, কৃষ্ণ গুণ গান যশত আমি মত্ত হৈ আছো। এই যে আনন্দটো যেতিয়া অলপমান হলে আমি পাইছো, যদি তোৰ পতনো হৈ যায়, তেওঁ কেতিয়া এই স্মৃতিটো বা এই আস্বাদনটো, এই ৰসটোৰ পৰা তেওঁ কেতিয়া বিস্মিত নহয়। এই ৰসটো সদায় তেওঁ জিভাত লাগি থাকিব। যেনেকে আমাৰ যদি কোনোবা এটা খোৱা বস্তু খুব যদি ভাল পাওঁ, আমি খুব ভাল পাওঁ, মানে সেইটো মোৰ আটাইতকৈ প্ৰিয় খাদ্য, বহু বছৰো যদি মই খাব নাপাওঁ এই ধৰণৰ পদটো, কিন্তু সেই স্বাদটো মোৰ জিভাত লাগি থাকে। কেতিয়াবা যদি কোনোবা দিন যদি মই এটা সুযোগ পাওঁ, মই লগে লগে সেইটো খাম। সেইটো কথা ইয়াত কোৱা হৈছে যে সেই ৰসগ্ৰাহী জননে কেতিয়াও তেওঁ সেই
থকাৰ পৰা মানে ৰস আস্বাদন কৰা স্মৰণ কৰাৰ পৰা কেতিয়াও তেওঁ বিৰত হৈ থাকিব নোৱাৰে। এইটোৱে খুব গুৰুত্বপূৰ্ণ যে আমি যেতিয়া তেওঁ এনেকুৱা ধৰণৰ ৰস আস্বাদন কৰে, তেওঁ কেতিয়াও আকৌ জড় অস্তিত্বৰ মানুহবিলাকৰ নিচিনা, সকাম কৰ্মী বিলাকৰ নিচিনা কেতিয়াও জড় জগতত ভোগ কৰিবলগীয়া নহয়। তেওঁ আকৌ কি হব, ভগৱানৰ ভক্তিত তেওঁ আকৌ ফিৰি আহিব, আকৌ ঘূৰি আহিব তেওঁ। তো শিল প্ৰভুপাদে খুব সুন্দৰভাৱে তাৎপৰ্যত লিখিছে, আমি চাওঁ। কোনোবা এজনে পঢ়ক। পঢ়িব কোনোবা এজনে? কিন্তু এজন ভক্ত যদি পতিত হয়, তথাপি তেওঁক এজন পতিত কৰ্মীৰ সৈতে একে বুলি ভাবিব নালাগে। এজন কৰ্মীয়ে নিজৰে কৃষ্ণ কৰ্মৰ ফল ভোগ কৰিবলগীয়া হয়, কিন্তু আনহাতে এজন ভক্ত ভগৱানে নিজেই শান্তিৰ বিধানেৰে শাস্তিৰ বিধানেৰে শুদ্ধ কৰি লয়। এটা দুখীয়া অনাথ শিশুৰ দুখ দুৰ্দশা আৰু এজন ৰজাৰ আদৰৰ পুত্ৰজনৰ দুখ দুৰ্দশা একে নহয়। খুব সুন্দৰ কথা কৈছে প্ৰভুপাদে, যে এজন ভক্ত যদি পতিত হৈ যায়, তথাপি তেওঁক পতিত কৰ্মৰ সৈতে একে বুলি ভাবিব নালাগে। কোনোবা কৃষ্ণ ভাৱনামৃতত আহিলে, কিছুদিন থাকিলে, তাৰপিছত তেওঁ পতন হল। তেওঁ কিন্তু সাধাৰণ এজন ব্যক্তি যিজনে কোনোদিন ভগৱত ভক্তি কৰা নাই, তেওঁৰ নিচিনা একে বুলি ভাবিব নালাগে। ইয়াতে কি হব, কৃতকৰ্মী যিবিলাক কৰ্মী আছে, তেওঁ নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিবলগীয়া হয়। কিন্তু যিজন কৃষ্ণ ভক্ত, তেওঁ যদি ভজনা নকৰে পতনো হৈ যায়, তেওঁ যদি জীৱনত কিছু দুখ কষ্ট পাইছে, আমি এইটো বুজি পাব লাগিব যে ভগৱানে তেওঁক শাস্তি দি পেলাই শুদ্ধ কৰি লৈছে। তো এইটোৰ পৰা আমি এটা শিক্ষা পাওঁ, আমি কেতিয়াও কোনো মানুহক নিন্দা কৰিব নালাগে, কেতিয়াও ব্লেছফেম কৰিব নালাগে, কেতিয়াও ঈৰ্ষা কৰিব নালাগে। বহুত ক্ষেত্ৰত কি হয়, আমি যেতিয়া কৃষ্ণ ভাৱনামৃতত আহো, ভক্তি কৰো, আমি দেখো যে এই মানুহজনে কৃষ্ণ ভক্তি কৰিছে, আৰে আগৰ জন্মত আগৰ কেইবছৰমানতো মই জানিছিলো তেওঁ বিড়ি খাইছিলে, তেওঁ চিগাৰেট খাইছিলে, তেওঁ মদ খাইছিলে। বা যদি আমি দেখো যে কোনোবা ভক্ত আহিছে ইস্কনত, কিছুদিন থকাৰ পিছত তেওঁ ইস্কন বাদ দি গুচি গল। তেওঁ দেখিছো ইস্কন বাদ দি গলতো, তেওঁ বেমাৰ হৈছে, তেওঁৰ ল'ৰা ছোৱালী বেয়া হৈ গৈছে, তেওঁ ব্যবসা নষ্ট হৈ গৈছে, এনেকুৱা আমি কথা কওঁ বাৰু, কিন্তু এইটো কেতিয়াও কব নালাগে। এই দুই ধৰণৰ ব্যক্তি, যিজন ব্যক্তি কোনোদিন কৃষ্ণ ভাৱনামৃতত নাই, তেওঁ জীৱনত কষ্ট পাইছে, তেওঁ নিজৰ কৃত কৰ্মৰ কাৰণে। সাধাৰণতে 3 ধৰণৰ মানুহে কষ্ট পায়। এক হৈছে যিসকল কৰ্মী, যিসকল কৃষ্ণ ভক্ত নহয়, তেওঁলোকে জীৱনত কষ্ট পায় তেওঁলোকৰ কৃত কৰ্মৰ কাৰণে। পূৰ্বজন্মৰ যে কৰ্ম আছে, কৰ্মৰ ফল অনুসাৰে তেওঁলোকে জীৱনত সুখ দুখ ভোগ কৰে। তো আমি দেখা পাওঁ কৃষ্ণ ভক্ত সুখ দুখ পায়, কৃষ্ণ ভক্তৰো বেমাৰ হয়, কৃষ্ণ ভক্তৰো এক্সিডেন্ট হয়, কৃষ্ণ ভক্তৰো ঘৰৰ বহুত দুখ থাকে। এইটো কিহৰ কাৰণে হয়? শিল প্ৰভুপাদে সুন্দৰকে কৈছে যে এনেকুৱা ধৰণৰ ভক্তক যে সুখ দুখ পায়, এইটো আচলতে কৃষ্ণই কি কৰিছে, তেওঁ নিজে তেওঁলোকক শাস্তি দিছে, দি পেলাই তেওঁলোকক শুদ্ধ কৰি লৈছে। আনহাতে যিসকল অভক্ত, কৃষ্ণ ভক্ত নহয়, তেওঁলোকে জীৱনত যে এইবিলাক কষ্টবিলাক পায়, সেই কষ্টবিলাক কিন্তু কৃষ্ণই নিদিয়ে। সেই কৃষ্ণবিলাক কোনে দিয়ে? মহামায়াই দিয়ে, দুৰ্গা দেৱীয়ে দিয়ে। জৰা প্ৰকৃতিয়ে তেওঁলোকক কষ্ট দিয়ে, দুৰ্গা দেৱীৰ ত্ৰিশূলৰ দ্বাৰা তেওঁলোকক কষ্ট দি থাকে। কিন্তু ভক্তক কৃষ্ণই নিজে যদিও দুখ দিয়ে, কৃষ্ণ নিজৰ তত্ত্বাৱধানত থাকে। ভগৱত গীতাৰ নৱম অধ্যায়ত আমি পাইছো 13 নম্বৰ শ্লোকত, মহাত্মানস্তু মাং পাৰ্থ দৈবী প্ৰকৃতি আশ্ৰিতা। যিসকল মহাত্মা, যিসকল ভগৱানৰ ভক্ত, তেওঁলোকে দৈবী প্ৰকৃতিক অৰ্থাৎ অন্তৰংগা, ভগৱানৰ অন্তৰংগা প্ৰকৃতিৰ তত্ত্বাৱধানত থাকে। তেওঁলোকে যদি জীৱনত কষ্ট পায়, সেই অন্তৰংগা শক্তিয়ে তেওঁলোকক কষ্টটো দিয়ে, যাতে তেওঁলোক শুদ্ধ হৈ উঠে। তো এইটোৱে বুজাবলৈ শিল প্ৰভুপাদে ধুনীয়া এটা উপমা এটা দিছে, যে এটা দুখীয়া অনাথ শিশুৰ দুখ দুৰ্দশা আৰু ৰজাৰ আদৰৰ পুত্ৰৰ দুখ দুৰ্দশা কেতিয়াও একে নহয়। এটা ৰাস্তাৰ ভিখাৰী ল'ৰা এটাও কষ্ট পাই আছে, খাব পোৱা নাই, হয়তো তাৰ বেমাৰ হৈছে, আৰু ৰজাৰ ল'ৰা এটাৰো বেমাৰ হৈছে, দুইটা বেমাৰ কিন্তু একে নহয়।
তাৰ সেই ৰজা ল'ৰা যদি বেমাৰো হয় সি ধুনীয়া ধুনীয়া ডাক্তৰ বা হস্পিটেলৰ চিকিৎসাটো পাব পাৰিব, কিন্তু ৰাস্তাৰ যি ভিখাৰী ল'ৰা যদি দুখ দুৰ্দশা বা তাৰ যদি বেমাৰ হয় সি সেনেকুৱা ফেচিলিটি নাপাব। তো মই যে কলো 3 ধৰণৰ মানুহৰ যে কষ্ট হয়, প্ৰথম হৈছে যিসকল কৰ্মী বা যিসকল অভক্ত তেওঁলোকে নিজৰ কৃতকৰ্মৰ কাৰণে দুখ পায়। যিসকল ভক্ত, আমাৰ নিচিনা ভক্ত যে আমি ভক্তি কৰাৰ চেষ্টা কৰিছো, আমাৰ জীৱনত যে কষ্ট হয়, আমাৰ কষ্টটো আমাৰ কৰ্মফলৰ কাৰণে নহয়, আমাৰ কষ্টটো দুটা কাৰণে হয়। এটা হৈছে অপৰাধ আৰু এটা হৈছে অনৰ্থ। আমি ভক্তি কৰাৰ সময়ত আমি অনৰ্থ বিলাক বাদ দিব লাগে, অনৰ্থৰ পৰা আমি আঁতৰি আহিব লাগে। অনৰ্থ মানে যিবিলাকৰ কোনো অৰ্থ নাই, আননেচেচাৰী থিংছ। আননেচেচাৰী থিং মানে বিষয়ৰ প্ৰতি আমাৰ লালসা হোৱা, আমি ব্ৰহ্ম অনুভূতি কৰাৰ লালসা হোৱা, মুক্তিৰ প্ৰতি আমাৰ লালায়িত হোৱা, এইবিলাক হৈছে আমাৰ ভক্তি জীৱনৰ প্ৰতি অনৰ্থ, বাধা। কিন্তু আমি সেইবিলাক যদি পোষণ কৰো অনৰ্থ, তেতিয়াহ'লে আমি জীৱনত কষ্ট পাম। আৰু তাৰ 2 নম্বৰটো হৈছে অপৰাধ। আমি বৈষ্ণৱ অপৰাধ কৰা, নাম অপৰাধ কৰা, ভক্ত অপৰাধ কৰা, প্ৰসাদ অপৰাধ কৰা, গুৰু অপৰাধ কৰা, ধাম অপৰাধ কৰা, এই অপৰাধ বিলাকৰ কাৰণে আমি কষ্ট পাওঁ। কিন্তু এই কষ্টটো কিন্তু আমাক মহামায়াই নিদিয়ে, এই কষ্টটো আমাক দিয়ে যোগমায়াই। স্বয়ং কৃষ্ণৰ তত্ত্বাৱধানত আমি কষ্টবিলাক পাওঁ, যাতে আমাৰ কি হয়, কৰ্মাণি নিৰ্দহতি কিন্তু স্বভক্তি ভাজাম। আমাৰ এই কৰ্মবিলাক শুদ্ধ কৰি পেলাই ভগৱানে আমাক আকৌ শুদ্ধ কৰি তুলিব, সেইকাৰণে আমি তথাকথিত কষ্টবিলাক পাওঁ। 3 নম্বৰটো হৈছে যিসকল শুদ্ধ ভক্ত তেওঁলোকে কিয় কষ্ট পায়। আমি ইয়াৰ পিছত পাম দ্ৰৌপদীয়ে কুন্তি মহাৰাণী প্ৰাৰ্থনা কৰিব, তেওঁৰ জীৱনত কিমান কষ্ট গৈছে। প্ৰহ্লাদ মহাৰাজে কষ্ট পাইছে, ধ্ৰুৱ মহাৰাজে কষ্ট পাইছে। কিয় তেওঁলোকে কিয় কষ্ট পায়? তেওঁলোকে আচলতে কষ্ট নাপায়, তেওঁলোকৰ না কোনো কৃতকৰ্ম আছে, না তেওঁলোকে অপৰাধ কৰে, না তেওঁলোকে অনৰ্থ আছে। তেনেহলে তেওঁলোকে কিয় কষ্ট পায়? তেওঁলোকক এটা আপাত পৰিস্থিতিত পেলোৱা হয়, যাতে তেওঁলোকে কষ্টত পৰিলেও তেওঁলোকে যে কেতিয়াও কৃষ্ণক পাহৰি নাযায়, সেইটো জগতবাসীক দেখাবৰ কাৰণে কৃষ্ণ এটা আদৰ্শ তুলি ধৰে, এটা দৃষ্টান্ত তুলি ধৰে, যে চোৱা চোৱা মোৰ শুদ্ধ ভক্তবিলাক যদি দুখতো থাকে তথাপি তেওঁলোকে কেতিয়াও মোক পাহৰি নাযায়। সেইটোৱে আমি পাম 7ম অধ্যায়ত পাম যে কুন্তি মহাৰাণী প্ৰাৰ্থনা কৰিছে, বিপদসন্তু তত্র তত্র জগৎগুরু, হে ভগৱান, হে কৃষ্ণ, মোক আকৌ বিপদ দিয়া, আকৌ বিপদ দিয়া। আমি কি কৰো, যেটা মন্দিৰত যাই, হে ভগৱান মোক বিপদৰ পৰা ৰক্ষা কৰিবা, মোৰ ল'ৰাটো যাতে পৰীক্ষা হৈছে ভালকে যাতে পাছ হৈ যায়, মোৰ ল'ৰাটো বাহিৰত গৈছে যাতে ভালে কুশলে যাতে ঘূৰি আহে। আমি কেতিয়াও জীৱনত বিপদ নিবিচাৰো। কিন্তু শুদ্ধ ভক্তই কি কয়, কুন্তি মহাৰাণী কি প্ৰাৰ্থনা কৰিছে, বিপদসন্তু শশ্বত, শশ্বত মানে পাৰ্মানেন্টলি, পাৰপেচুৱেলি, সদায় মোক বিপদ বিলাক দিয়া। কিয়? তত্র তত্র জগৎ গুরু, তোমাক যেতিয়া দৰ্শন হব তেতিয়া আমাৰ আৰু কেতিয়াও অপুনৰ ভৱ দৰ্শন, মোৰ কেতিয়া আৰু এই জড় জগতত আহিব নালাগিব। এইকাৰণে এই শুদ্ধ ভক্ত বিলাকৰ যে কষ্ট, এইটো ভগৱানে এটা আদৰ্শ স্থাপন কৰাৰ কাৰণে বোলে চোৱা, মোৰ শুদ্ধ ভক্ত বিলাক যদিও দুখত পেলোৱা হয় তেওঁলোকে কেতিয়াও মোক পাহৰি নাযায়, তেওঁলোক কেৱল মোকেই ধৰি থাকে। এইটোৱে প্ৰভুপাদে কৈছে যে দুখীয়া অনাথ শিশু এজনৰ দুখ দুৰ্দশা আৰু ৰজাৰ আদৰ পুত্ৰৰ দুখ দুৰ্দশা একে কেতিয়াও নহয়। ইয়াৰ পিছত আৰু খুব সুন্দৰ কথা কৈছে প্ৰভুপাদে, কোনোবাজনে পঢ়ক। হৰে কৃষ্ণ বন্ধু। পঢ়ক। সেইদৰে এজন কনিষ্ঠ ভক্তই নিজৰ ভক্তি সেৱাৰ বিনিময়ত কিবা জাগতিক ক্ষমতা লাভ কৰিবৰ বাবে আশা কৰি থাকে। এনেধৰণৰ মূৰ্খ ভক্তসকলক কেতিয়াবা ভগৱানে নিজেই অসুবিধাত পেলায়। এটা বিশেষ অনুগ্ৰহৰূপে ভগৱানে তেওঁলোকৰ সকলো জড় জাগতিক সম্পদ হৰণ কৰি নিব পাৰে। হৰে কৃষ্ণ। খুব গুৰুত্বপূৰ্ণ। চাওক, ইয়াতে এজন কনিষ্ঠ ভক্ত এতিয়া ভক্তি জীৱন প্ৰৱেশ কৰিছে, মাত্ৰ তেওঁ ভক্তি কৰাৰ চেষ্টা কৰিছে, কিন্তু ভক্তি কৰাৰ লগতে তেওঁ কি কৰে, তেওঁ জড়জাগতিক সম্পদো বিচাৰিছে। মই ভক্তি কৰিম, হৰে কৃষ্ণ কৰিম, মোৰ যাতে চাকৰিটো খুব ভাল হয়, মোৰ যাতে ব্যৱসায় ঠিক ভাল হয়, মোৰ ল'ৰা ছোৱালী ঘৰৰ সকলোবিলাক যাতে ঠিকে থাকে, এই জাগতিক তেওঁ কিছুমান লাভ কৰিব বিচাৰিছে। তো কৃষ্ণই কৈছে যে তেওঁলোক মূৰ্খ, তেওঁলোকে একো ভাল আচল উদ্দেশ্যটো কি, তেওঁলোক জীৱনৰ লক্ষ্যটো কি তেওঁলোকে আচলতে বুজি পোৱা নাই। চৈতন্য চৰিতামৃতত খুব ধুনীয়াকে মধ্যলীলাত কৃষ্ণৰাজ কবিৰাজ গোস্বামী ব্যাখ্যা কৰিছে। সুন্দৰ কি কৈছে শুনিব। কৈছে যে অন্য কামী যদি কৰে কৃষ্ণের ভজন, না মাগিতে কৃষ্ণ তারে দেশ শরণ,
অন্য কামী মানে কৃষ্ণ প্ৰেম বাদ দি পেলাই যদি অন্য কামনা বাসনা কৰে, জড়জাগতিক কামনা বাসনা কৰে, অন্য কামী যদি কৰে কৃষ্ণের ভজন, তেওঁ কৃষ্ণৰ ভজনা কৰিছে, তেওঁ বাসনা হৈছিল কৃষ্ণ প্ৰেম পোৱাৰ কাৰণে নহয়। মই কিয় জপ কৰিম, কিয় ভজনা কৰিম, কিয় মন্দিৰত যাম, কিয় একাদশী কৰিম, মোৰ জীৱনত যাতে খুব সব কিছু যাতে ভাল হৈ যায়। সেইটোৱে কৈছে, অন্য কামী যদি কৰে কৃষ্ণৰ ভজন, না মাগিতে কৃষ্ণ তাৰে দে সচৰণ। নোখোজাওতেই কৃষ্ণ কি কৰে, তেওঁৰ নিজৰ চৰণ দি দিয়ে। তো এই সন্দৰ্ভত পঞ্চম স্কন্ধৰ 19 নম্বৰ অধ্যায়ত খুব সুন্দৰ শ্লোক এটা আছে, এইটো আমি পাম যে জম্বুদ্বীপৰ বাসিন্দাসকলৰ প্ৰশংসা কৰিছে দেৱ দেৱী বিলাকে। আমি য'ত আছো এইটো আমি জম্বুদ্বীপত আছো, আমি পঞ্চম স্কন্ধত পাম ভূমণ্ডলৰ যে ব্যাখ্যা কৰা হব, সেই জম্বুদ্বীপৰ বাসিন্দাসকলৰ কিমান সুন্দৰ ভাগ্য, কিমান ভাগ্যৱতী, তেওঁলোকৰ কথা বৰ্ণনা কৰিব গৈ পেলাই তাত এটা সুন্দৰ শ্লোক কৈছে। তাৰ অৰ্থটো হল যে, শ্লোকটো হল সত্যম দিসত্তৰ রথিতম অর্থিতম নৃণাম নৈবার্থত যদ অনর্থিত যতঃ স্বয়ং বিধত্তে ভজতাম অনিচ্ছতাম ইচ্ছা বিধানম নিজ পাদ পল্লৱম। যে পৰমেশ্বৰ ভগৱানে তেওঁৰ এজন ভক্তৰ জড়জাগতিক যে কামনা বাসনা আছে সেইটো তেওঁ পূৰণ কৰে, কিন্তু তেওঁ এনেকে পূৰণ নকৰে যাতে তেওঁ পিছত এই ভক্তজনে আকৌ জড়জাগতিক বস্তু বিচাৰি থাকিব, এইটো নহয়। তেওঁ তেওঁৰ জড়জাগতিক বাসনা দিয়ে, ঠিক আছে, পূৰণ কৰে, ঠিক আছে, কিন্তু তাৰ লগতে তেওঁ ইমান বেছি বস্তু দিব, ইমান বেছি তেওঁ এটা ভাল বস্তু দিব, যাৰ ফলত সেই ভক্তজনে তাৰ পিছত পৰৱৰ্তীতে তেওঁ আকৌ কেতিয়াও জড়জাগতিক বস্তু নিবিচাৰে। কি দিয়ে তেওঁ? নিজ পাদ পল্লৱম। কৈছে যে ভজতাম অনিচ্ছতাম, সেই ভক্তজনে কিন্তু কৃষ্ণৰ পাদপদ্ম বিচৰা নাই, তেওঁ জড়জাগতিক বস্তু বিচাৰিছে। কিন্তু কৃষ্ণ ইমান দয়াময়, তেওঁ চাইছে তেওঁ মোৰ ভজনা কৰিছেতো, সেইকাৰণে তেওঁক মই জড়জাগতিক বাসনাও মই পূৰণ কৰিম। ধ্ৰুৱ মহাৰাজে বিচাৰিছিলে যে মোৰ পিতৃৰে যে উত্তানপাদৰ যে ৰাজ্য আছে তাতকে মই তেওঁৰ কিয়, যে মোৰ ককা দেউতা যে স্বয়ম্ভুৱ মনু তেওঁতকেও নহয়, মোৰ আজো ককা যে ব্ৰহ্মাতকেও মোৰ শ্ৰেষ্ঠ পদ লাগিব। তো এই আশাটো ভগৱানে ধ্ৰুৱ মহাৰাজক পূৰণ কৰিছিল। কিন্তু ধ্ৰুৱ মহাৰাজ যেতিয়া প্ৰথমে যেতিয়া দৰ্শন পাইছে, প্ৰথমতে তেওঁ ভজনা কৰিছে মোক এই জড়জাগতিক সেইবিলাক লাগিব, মোক একদম ব্ৰহ্মাতকে উচ্চ পদ লাগিব। কিন্তু যি মুহূৰ্তত ভগৱান হৰিৰ তেওঁ দৰ্শন হল, তেতিয়া সকলোবিলাক পাহৰি গল। কৈছে সানা বিলাসী, এই শ্লোকটো কৈ পেলাই তেওঁ কৈছে যে মোক কৃতাৰ্থস্মি বৰং নজাসে, এই ভগৱান মই এতিয়া আপোনাৰ দৰ্শন পাই পেলাই মোক কৃতাৰ্থ হৈছো, মোক আৰু কোনো একো বস্তু নাই, জড়জাগতিক কোনো বস্তু নালাগে। মই কাছৰ টুকুৰা বিচাৰি আহিছিলো, কিন্তু মই হীৰা পাই গৈছো, মোক কিয় লাগে? তো তাত ভগৱানে ধ্ৰুৱ মহাৰাজক 36,000 বছৰ এই জড়জগতত শাসন কৰিব দিছিলে। তাৰ পিছত বাদ দিয়া নাই, কিন্তু তেওঁ কি কৈছে, তাৰ পিছত তেওঁৰ কাৰণে ধ্ৰুৱলোক সৃষ্টি কৰিছে, যি ধ্ৰুৱলোকৰ কেতিয়াও বিনাশ নহয়, তেওঁ নিজৰ চৰণ দি দিছে। সেইটো কথাই কৈছে যে ইচ্ছাপিধানম নিজ পাদ পল্লৱম, যে তেওঁ যিবিলাক বস্তু বিচাৰিছিলে, যদিও তেওঁ ভগৱানৰ পাদপদ্ম বিচৰা নাই, তথাপি তেওঁ নিজৰ পাদ পল্লৱম চব দি দিয়ে। তো এইটোৱে চৈতন্য চৰিতামৃতত এটা কথা কৈছে যে অন্য কামী যদি কৰে কৃষ্ণের ভজন, নামাগিতে কৃষ্ণ তাৰে দেয় সচৰণ। তাৰপিছত কৈছে কৃষ্ণ কহে আমা ভজে মাগে বিষয় সুখ। কৃষ্ণই কৈছে যে মোৰ ভজনা কৰিছে, কৰি পেলাই আকৌ বিষয় সুখ বিচাৰি আছে, জড়জাগতিক বিষয় বিচাৰিছে। অমৃত সাৰি বিষ মাগে এই বৰ মূৰ্খ, অমৃত বিচাৰি বাদ দি পেলাই তেওঁলোকে বিষ বিচাৰি আছে। আৰে মোৰ ভজনা কৰিছ, কৰি পেলাই অমৃত পাব লাগে নহয়, নাপালে বিষ বিচাৰি আছা তোমালোকে। তো সেইকাৰণে কৈছে আমি বিজ্ঞ এই মূৰ্খে বিষয় কেন দিব, মইতো বিজ্ঞ, সিটো নাজানে, সিটো মূৰ্খ মানুহ, মোৰ চৰণ ভজনা কৰিছে, সি আকৌ চৰণ ভজনা কৰি পেলাই আকৌ কি বিচাৰিছে, জড়জাগতিক বস্তু বিচাৰিছে, সি এটা মূৰ্খ, কিন্তু মইতো বিজ্ঞ নহয়, মইতো সব কিছু জানো। তে কৈছে এই মূৰ্খেৰ বিষয় কেন দিব, তাক মই বিষয় বস্তু কিয় দিম, মই কি দিম, স্বচৰণামৃত দিয়া বিষয় ভুলাইব, নিজৰ চৰণামৃত দি পেলাই মই সেই বিষয় বস্তুটোৱে বাদ দিম, পাহৰাই দিম মই তাক। এইটো হৈছে ভগৱানৰ মহিমা, ভগৱান কিমান মহান, কিমান দয়ালু, আমি ইয়াৰ দ্বাৰা বুজি পাব পাৰিম।
সেইকাৰণে কৈছে যে সকলো জনজাগতিক সম্পদ হৰণ কৰি পেলাই ভগৱানে তেওঁক ইমান অসুবিধাত পেলাব যে আকৌ তেওঁ যাতে ঘূৰি আহিব পাৰে। কেতিয়াবা তেওঁ সেনেকে হৰণ কৰে, কেতিয়াবা হয়তো চব কিছু দি পেলাই তেওঁ ভগৱান জনজাগতিক বস্তুবিলাক পাহৰাই দিয়ে। ভগৱানে কৃষ্ণ কৈছে দশম স্কন্ধত কৈছে যে যস্যাহম অনুগৃহ্ণামি হৰিস্যে তদ্ধনম চনৈ, যাক মই অনুগ্ৰহ কৰো সকলো সমস্ত মই জনজাগতিক ধন মই হৰণ কৰি লৈ যাওঁ। সেইকাৰণে হৰি শব্দৰ এটা অৰ্থ হৈছে সকলো যেন হৰণ কৰে। নেক্সট, ভগৱানৰ ইচ্ছাতে যিজন ভক্ত অসহায় অৱস্থাত পৰে তেওঁ ভাল পৰিয়ালত জন্ম লাভ কৰা সকলতকৈ অধিক ভাগ্যৱান। ভাল পৰিয়ালত জন্ম লভা পতিত ভক্তসকল এইবাবেই কম ভাগ্যৱান যে তেওঁলোকে ভগৱানৰ চৰণ কমলৰ কথা পাহৰি যাব পাৰে। দেখিছে, আমি হয়তো ভাবিব পাৰো না ঠিক আছে এই জন্মত মই ভগৱানৰ ভক্তি নকৰো, অহা জন্মততো পাম নহয়, মই এতিয়া যিমানটো কৰিছো 50%, অহা জন্ম 51ৰ পৰা মই ষ্টাৰ্ট কৰিম। কিন্তু প্ৰভুপাদে ইয়াত কৈছে যে কোনোবাই যদি ভাল পৰিয়ালত জন্ম পায়, আমি ভগৱত গীতাত পাইছো নহয়, তাত কি কৈছে কৃষ্ণই, অৰ্জুনে প্ৰশ্ন কৰিছিলে যে যিসকল সাধকৰ এই যে ভক্তিটো যদি সম্পূৰ্ণ হোৱা নাই, এই সাধকৰ গতি কি হয়? তো কৃষ্ণই কৈছে প্ৰাপ্য পুণ্য কৃতা লোকান উচিত শাশ্বতী সমাহা সুচিনাং শ্ৰীমতাংগে হে যোগ ভ্ৰষ্ট অভিজায়তে। সেই যোগ ভ্ৰষ্ট ব্যক্তিৰ জন্ম ক'ত হব? হয় সুচী ব্ৰাহ্মণ ব্যক্তিৰ ঘৰত হব, নহলে অভিজাত পৰিয়ালত জন্ম হব। এতিয়া সুচী পৰিয়াল ব্ৰাহ্মণৰ ঘৰত যদি জন্ম হব, মোৰ অহংকাৰ হব পাৰে, মই ব্ৰাহ্মণ পুত্ৰ, মই চব জানো, মই কৃষ্ণ ভগৱান হব পাৰে, মই চব কিছু বুজি পাইছো এতিয়া, এইটো হব পাৰে। আৰু নহলে যেতিয়া খুব ধনী মানুহৰ ঘৰত জন্ম পাম, মই ধনত মদমত্ত হৈ যাম। জন্মৈশ্বৰ্য শ্ৰুত শ্ৰীভি এ ধমান মদ কুমান নৈবাৰ হতিম অভিধাতুম্বৈ তাম অকিঞ্চন গোচৰম। কুন্তি মহাৰাণী কৈছে যে যাৰ জন্মৰ অহংকাৰ, ঐশ্বৰ্যৰ অহংকাৰ, ৰূপৰ অহংকাৰ, বিদ্যাৰ অহংকাৰ, সাধাৰণতে অহংকাৰ বিলাক আহে। এইকাৰণে প্ৰভুপাদে কৈছে কোনোবাই যদি এনেকে ভাল পৰিয়ালত যদি জন্ম লাভ কৰে, তাতকৈ সেই ভক্তজন বেছি ভাগ্যৱান যিজন অসহায় অৱস্থাত পৰে। কিয়? কাৰণ ভাল পৰিয়ালত যদি জন্ম লাভ কৰিব, তেওঁ ভগৱানৰ চৰণ কমলৰ কথা পাহৰি যাবও পাৰে। কিন্তু যিজন অসহায় হৈ গৈছে, তেওঁ লগে লগে ভগৱানক স্মৰণ কৰিব, আচলতে ভগৱানে মোৰতো কৃপা কৰিছে। আমি ইয়াৰ পিছতে পাম, নাৰদ মুনি নিজৰ জন্ম পূৰ্ব জন্মৰ কথা কব, তেওঁৰ আগৰ জন্মত তেওঁৰ একমাত্ৰ সাৰথী আছিলে, সহায় আছিলে তেওঁৰ একমাত্ৰ মা। কিন্তু সেই মাও যেতিয়া সৰ্পদংশনত মৃত্যু হয়, তেওঁ 5 বছৰীয়া শিশু, যিহেতু তেওঁ ভগৱত ভক্তৰ ভজনা কৰিছিল, তেওঁৰ এইটো বুদ্ধি আছিল, না এইটো কৃষ্ণই মোক কৃপা কৰিছে, মোৰ মা যে এই সময়তে মৃত্যু হল, এইটো কৃষ্ণৰ কৃপা। সেইকাৰণে কি কলে, কৃষ্ণ ভক্তিত আৰু বেছি তেওঁ ভালভাৱে দৃঢ়ভাৱে নিযুক্ত হল। তো এইকাৰণে প্ৰভুপাদে কৈছে যিসকল অসহায় ভক্ত তেওঁলোক বেছি ভাগ্যৱান, কাৰণ তেওঁলোকৰ এই বুদ্ধিটো খুব সোনকালে আহে, তেওঁ কৃষ্ণই মোক কৃপা কৰিছে। কিন্তু যিসকলে আগৰ জন্ম ভক্তি কৰি যদি তেওঁ আকৌ ভাল পৰিয়ালত জন্ম হল বা ব্ৰাহ্মণৰ পৰিয়ালত জন্ম হল, আনকি যদি বৈষ্ণৱৰ পৰিয়ালতো যদি জন্ম হল, তাৰ কোনো গ্যাৰান্টি নাই যে তেওঁ আকৌ ভক্তি কৰিব, নকৰিবও পাৰে। ঠিক আছে, তো এইটো কোৱাৰ পিছত এতিয়া 20 নম্বৰ শ্লোকত খুব গুৰুত্বপূৰ্ণ কথা কৈছে। এতিয়া এটা চূড়ান্ত সিদ্ধান্ত দিব নাৰদ মুনি, এতিয়া কি কৰা উচিত। এই 20ৰ পৰা 22লৈকে, 20, 21, 22ত তেওঁ চূড়ান্ত সিদ্ধান্ত। 20 নম্বৰত কৈছে যে মোৰ এই সংক্ষিপ্ত সাৰখিনি আপুনি উপদেশ বিস্তাৰ কৰক। কি কৈছে 20 নম্বৰ শ্লোকটো, ইদম হি বিশ্বম ভগৱান ইবেতৰ যত জগৎ স্থান নিৰোধ সম্ভৱঃ তদ্ধি স্বয়ং বেদ ভবাংস তথাপিতে প্ৰাদেশ মাত্রং ভবতঃ প্রদর্শিতম। অনুবাদ, পৰম পুৰুষ পৰমেশ্বৰ ভগৱান স্বয়ং এই বিশ্ব ব্ৰহ্মাণ্ড, কিন্তু তথাপি তেওঁ ইয়াৰ অতীত, কেৱল তেওঁৰ পৰা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে, তেওঁৰ আশ্ৰয়তে এই বিশ্ব ব্ৰহ্মাণ্ডৰ স্থিতি সম্ভৱ হৈছে, আৰু প্ৰলয়ৰ পিছত এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁতেই লীন যায়। আপুনি এই সকলো কথা নিজে জানেই, তথাপি মই এই কথা সংক্ষেপতে আপোনাৰ আগত দাঙি ধৰিলো। কি কৈছে ইয়াতে, যে নাৰদ মুনি কব গৈছে যে আপুনি সকলো জ্ঞানেই আপোনাৰ আছে, সকলো কথাই জানে, এই যে বিশ্বখন আছে, যি বিশ্বখনক লৈ পেলাই সাধাৰণ মানুহবিলাক খুব পাগল হৈ থাকে, তেওঁলোকে বিশ্বখনকে উপভোগ কৰিব বিচাৰে, এই বিশ্বখনো কিন্তু ভগৱানেই, তেওঁ বিশ্বখনৰ লগত তেওঁ একেই আৰু একে সময়তে তেওঁ পৃথকো। স্বয়ং তেওঁ ভগৱান, এই বিশ্ব স্বয়ং ভগৱান, তথাপি তেওঁতকে পৃথক। এইটো কেনেকে সম্ভৱ হয়?
তো বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে খুব ধুনীয়া ব্যাখ্যা কৰিছে ইয়াতে 20 নম্বৰ শ্লোকত যে বিশ্বখন বা আমি দেখা পাওঁ বিশ্বখনৰ যিবিলাক গুণ আছে বৈশিষ্ট্য আছে যে বিশ্বখন অস্তিত্ব আছে বিশ্বখনৰ এটা ৰূপ এটা আছে বিশ্বখন আনন্দময় আমি আনন্দ পাওঁ বিশ্বখনৰ ঠিক তেনেকে ভগৱানৰ অস্তিত্ব আছে ভগৱানো আনন্দময় ভগৱানো সনাতন জড় জগতখন নিত্য নে অনিত্য কোনোবাই কব জড় জগতখন নিত্য নে অনিত্য কওক জড় জগত নিত্য নে অনিত্য সব চুপচাপ শুই গল নেকি সব अनित्य प्रभु नित्य माने इटर्नल ইটাৰনেল ইটাৰনেল तो मेटेरियल वर्ल्ड इटर्नल নহয় ভগৱত গীতাত কেইটা বিষয়ৰ বস্তুৰ ওপৰত আলোচনা কৰা হৈছে পাঁচটা কি কি ईश्वर जीव प्रकृति कर्म काल এইটো কোন কেইটা ইটাৰনেল কোন কেইটা নন ইটাৰনেল टाइम टू इटर्नल ঈশ্বৰ ইটাৰনেল ईश्वर इटर्नल जीव इटर्नल জীৱ ইটাৰনেল কাল ইটাৰনেল প্ৰকৃতি ইটাৰনেল কেৱল কৰ্মটো ইটাৰনেল নহয় এই পাঁচটা বিষয়বস্তুৰ ভিতৰত কেৱল কৰ্মটো ইটাৰনেল নহয় বাকি চাৰিটা ইটাৰনেল ঈশ্বৰ জীৱ প্ৰকৃতি কাল এই চাৰিটা ইটাৰনেল নিত্য এটা কোনোবা কেনেকে নিত্য হয় আমি এতিয়া দেখা পাইছো আৰু কিছুদিন পিছত ধ্বংস হৈ যায় মানে এইটো আছে প্ৰকাশ পাইছে মেনিফেষ্ট হৈছে কেতিয়াবা আনমেনিফেষ্ট হৈ যায় যেনেকে জীৱ আজি এটা দেহত আছে মেনিফেষ্টেড হৈছে যেতিয়া ব্ৰহ্মাৰ ৰাতি হৈ যাব এই জীৱবিলাক গোটেই আকৌ গৰ্ভদকৈ সাই বিষ্ণুৰ শৰীৰত প্ৰৱেশ কৰিব আনমেনিফেষ্ট হৈ যাব যেনেকে সূৰ্যটো আমি দেখা পাওঁ এতিয়া ৰাতি নাই আনমেনিফেষ্ট হৈছে অব্যক্ত হৈ আছে তাৰ অৰ্থ নহয় যে সূৰ্যটো নাই সূৰ্য আছে এতিয়া আমাৰ চকুৰ আগত নাই অব্যক্ত হৈ আছে ঠিক তেনেকে জীৱ হোক বা যেনেকে প্ৰকৃতি হোক প্ৰকৃতিও নিত্য প্ৰকৃতিও ইটাৰনেল কিন্তু কেতিয়াবা ব্যক্ত হয় কেতিয়াবা মেনিফেষ্টেড হয় কেতিয়াবা অব্যক্ত হয় কেতিয়াবা আনমেনিফেষ্টেড হৈ যায় ঠিক এইটো কথা কৈছে যে সেই অৰ্থত ভগৱান আৰু এই বিশ্বখন একেই কিন্তু ঈশ্বৰ মানে ভগৱান এই বিশ্বখন নহয় কিয়নো ভগৱান হৈছে কজ আৰু বিশ্বখন হৈছে ইফেক্ট ভগৱান হৈছে কাৰণ আৰু এই যে বিশ্বখন হৈছে তাৰ এটা ফল তো এই কাৰণে দুটোৰ মাজত পাৰ্থক্য আছে ভগৱানেই বিশ্বখনৰ মূল কাৰণ হি ইজ দ্য কজ and the universe বা বিশ্বখন আছে তাৰ ফল the effect কিন্তু কাৰণ আৰু ফলটো কেতিয়াও একে নহয় সেইটো অৰ্থতে ক'ব গৈছে যে ইদং হি বিশ্বম ভগৱান ইবেতৰ এই বিশ্বখন হৈছে ভগৱান আপুনি এই সব জানে গতিকে এতিয়া আপুনি এইবিলাক সুন্দৰভাৱে কি কৰক ব্যাখ্যা কৰক তো ইয়াৰ পিছত শিল প্ৰভুপাদে তাৎপৰ্যত খুব ধুনীয়া এটা কথা আমাকে বুজাইছে যে এইটো কথা বুজাবলৈ যে কেনেকে ভগৱান আৰু বিশ্বখন একে আৰু একে নহয়ও ইয়াত কৈছে এজোপা বৃক্ষ এটা সম্পূৰ্ণ একক বস্তু এটা ওৱান ইউনিট কিন্তু তাৰ শাখা প্ৰশাখা আৰু পাতবোৰ হৈছে সেই বৃক্ষৰে বিভিন্ন অংশ গছ এডালত ডাল পাত বহুত ফল মূল বহুত বস্তু থাকে গোটেইবিলাক মিলি পেলাই গছডাল হয় বৃক্ষজোপাৰ পাত আৰু শাখা প্ৰশাখা বিলাকো বৃক্ষই কিন্তু স্বয়ং বৃক্ষজোপা পাতো নহয় শাখা প্ৰশাখাও নহয় এইটো বুজা গৈছে যে এডাল গছ মানে হৈছে গছত ডাল থাকিব পাত থাকিব ফল থাকিব ফুল থাকিব এই সব মিলি পেলাই এটা ওৱান ইউনিট এইটো গোটেইডালক আমি গছ বুলি কওঁ তো গছৰ যেতিয়া ইউনিট বিলাক আছে যেনে পাতটো গছৰ এটা অংশ পাতটোকো গছ বুলি কম আমি বা ডালটোকো গছ বুলি কম কিন্তু স্বয়ং গছজোপা পাতো নহয় বৃক্ষও নহয়
একেদৰেই পৰমেশ্বৰ ভগৱানৰ দিব্য প্ৰেমময়ী সেৱাৰ পৰা বিচ্ছিন্ন ভগৱতবিহীন সভ্যতা ঠিক দেহৰ পৰা বিচ্ছিন্ন হাত ভৰি। যেনেকে এতিয়া এই যে গছডাল দেখা গৈছে, গছত ডাল পাত আছে, যেতিয়ালৈকে ডালত পাতটো লাগি থাকিব তেতিয়ালৈকে তাক গছ বুলি কোৱা হ'ব বা গছৰ অংশ বুলি কোৱা হ'ব। কিন্তু যদি গছৰ ডালৰ এটা চাইডত থকা এটা পাতে আৰু এটা চাইডত থকা পাতক যদি কয়, ভাই আমি বহুত দূৰত আছো, তোমাৰ লগত মই লগ হব পৰা নাই, ব'লা আমি গছডালক এৰি দিম, আমি গছৰ পৰা ওলাই গুচি যাওঁ, তেতিয়া আমি দুজনে খুব আনন্দত থাকিব পাৰিম। কি হব, দুটা গছৰ পাত পৰি গল, পৰি দুইটা এক লগ হল, বহুত অলপ দেৰি বা কিছুদিন হয়তো একেলগে থাকিলে, থকাৰ পিছত কি হব, the green leaf will become yellow, সেউজীয়া পাতটো আস্তে আস্তে হালধীয়া হব, আস্তে আস্তে কি হব, ব্ৰাউন হৈ যাব, শুকাই যাব, তাৰপিছত পাউডাৰ হৈ যাব, কোনো অস্তিত্বই নাথাকিব। ঠিক সেই কথাটোকে কবলৈ গৈছে শ্ৰীল প্ৰভুপাদে, যে আমিও পৰমেশ্বৰৰ যে বৃহৎ শৰীৰ যে আছে তাত আমি অংগ প্ৰত্যংগ, আমি গোটেই জীৱবিলাক পৰমেশ্বৰ ভগৱানৰ দিব্য শৰীৰৰ আমি অংগ প্ৰত্যংগ। তো আমাৰ মূল্যটো তেতিয়াই থাকিব যেতিয়া আমি পৰমেশ্বৰ ভগৱানৰ লগত আমি একেলগে সংলগ্ন হৈ থাকিম। আমি যেতিয়া কৃষ্ণ ভাৱনাম্ৰ হৈ থাকিম, কৃষ্ণক যেতিয়া ভাবি থাকিম, তেওঁৰ সেৱা কৰি থাকিম, তেতিয়া আমাৰ মূল্য আছে। যি মুহূৰ্তত গছৰ পৰা পাত দুটা সৰি পৰিল তাৰ কোনো ভেলু নাই, তাৰ কোনো মূল্য নাই। ঠিক এনেদৰে আমিও যদি ভগৱানক পাহৰি যাওঁ তেতিয়া আমাৰ অৱস্থা হৈছে শৰীৰৰ পৰা বিচ্ছিন্ন হাতৰ দৰে। এই শৰীৰৰ লগত এই হাতখন তেতিয়ালৈকে মূল্য থাকিব যেতিয়ালৈ শৰীৰ লগ হৈ থাকে। যিদিনাখনে হাতখন যদি শৰীৰৰ পৰা কাটি পেলাই দিয়া হয় তেতিয়াহ'লে হাতৰ কোনো মূল্য নাই, দেখাত হাতৰ নিচিনা হ'ব, ৰাস্তাত পৰি আছে, কিন্তু তাৰ কোনো মূল্য নাই। সেইটো কথাই কৈছে যে পৰমেশ্বৰ ভগৱানৰ দিব্য প্ৰেমময় সেৱাৰ পৰা বিচ্ছিন্ন ভগৱত বিহীন সভ্যতা ঠিক দেহৰ পৰা বিচ্ছিন্ন হাত ভৰিৰ নিচিনা। তেনে বিচ্ছিন্ন অংগ প্ৰত্যংগ বিলাক দেখাত হাত ভৰিৰ যেনেই লাগে, কিন্তু সেইবিলাকৰ কোনো কাৰ্যক্ষমতা নাই। হাতখন এনেই পৰি আছে, ই কোনো কাম কৰিব নাই। কিন্তু যি মুহূৰ্তত হাতখন দেহৰ লগত আছে, সি ধুনীয়াকে লিখিব পাৰিব, খাব পাৰিব, কৰতাল বজাব পাৰিব, হাত তালি দিব পাৰিব, ভগৱানৰ কাৰণে হাত তুলিব পাৰিব, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে। তো এইটোৱে হৈছে আমাৰ অৱস্থাটো। আমি যেতিয়ালৈকে কৃষ্ণৰ লগত সংলগ্ন হৈ থাকিম তেতিয়া আমাৰ মূল্য আছে, নহলে সেই গছৰ পৰা সৰি পৰা পাতৰ নিচিনা বিচ্ছিন্ন অৱস্থা হৈ থাকিব। 21 নম্বৰ শ্লোকত নাৰদ মুনি কৈছে যে দয়া কৰি শ্ৰীকৃষ্ণৰ দিব্য লীলাসমূহ অত্যন্ত উজ্জ্বল ভাৱে বৰ্ণনা কৰক, কিয়নো আপুনি ভগৱানৰ কলা অৱতাৰ। তো তাৎপৰ্য আমি ইয়াৰ পিছত আলোচনা, তাত সুন্দৰ তাৎপৰ্য এটা কৈছে প্ৰভুপাদে। নেক্সট 22 নম্বৰ শ্লোক আমি চাওঁ। 22 নম্বৰ শ্লোকটো কৈছে যে তত্ত্বদ্ৰষ্টা মহৰ্ষিসকলৰ চূড়ান্ত সিদ্ধান্ত। এই যে 20ৰ পৰা 22লৈকে এই সেকশনটোত ফাইনেল ইনষ্ট্ৰাকশন দিছে, তেওঁ কনক্লুশন দিছে নাৰদ মুনিয়ে যে আমাৰ কি কৰা উচিত। তো তেওঁ কবলৈ গৈছে যে মই অকল কিয়, বাকী সকলোবিলাকে এই এটা চূড়ান্ত সিদ্ধান্ত এটা দিছে। কি কৈছে, ইদম হি পুংসং তপসা শ্ৰুতস্য বা শিষ্টস্য সুক্তস্য সবুদ্ধি দত্তয়ঃ অবিচ্যুতর্থ কবিভির নিরূপিত যদুত্তম শ্লোক গুণানুবর্ণনম। ইদম হি পুংসম তপসা শ্ৰুতস্য বা, যে এই যে মানুহৰ যে মানুহে বিভিন্ন ধৰণৰ পন্থা লয়, বিভিন্ন ধৰণৰ তেওঁলোকৰ জ্ঞান আছে, বিভিন্ন ধৰণৰ তেওঁলোকৰ বিদ্যা আছে। কি কি আছে, তেওঁলোকে হয়তো তপস্যা কৰিব পাৰে। শ্ৰুতস্য, শ্ৰুতস্য মানে তেওঁলোকে হয়তো বেদ অধ্যয়ন কৰিব পাৰে। শিষ্টস্য মানে তেওঁলোকে যজ্ঞ সম্পাদন কৰিব পাৰে। সুক্তস্য মানে আধ্যাত্মিক জ্ঞান আছে, বুদ্ধি আছে তেওঁলোকৰ, আৰু দত্তয়ো মানে তেওঁলোকে দান দিব পাৰে। ইয়াত 6টা আইটেমৰ কথা কোৱা হৈছে, তপস্য, শ্ৰুতস্য, শিষ্টস্য, সুক্তস্য, বুদ্ধি, দত্তয়ো। তো এইবিলাক কোৱাৰ পিছত নাৰদ মুনি কি কৈছে, যে যদি কোনো মানুহ এইবিলাকত তেওঁ খুব এক্সপাৰ্ট হৈ থাকে, তেওঁ ধুনীয়া, তেওঁ তপস্যা কৰিব পাৰে, ধুনীয়া তেওঁ কিতাপ লিখিব পাৰে, তেওঁ ধুনীয়া যজ্ঞ অনুষ্ঠান কৰিব পাৰে, সকলোবিলাক কৰিব পাৰে, কিন্তু কৈছে ইয়াত গুৰুত্বপূৰ্ণ অৰ্থটো হৈছে, শব্দটো হৈছে অবিচ্যুত অৰ্থ। অবিচ্যুত অৰ্থ মানে হৈছে মূল লক্ষ্য। এই গোটেইবিলাক কামৰ মূল, বিচ্যুত অৰ্থ নহয়, বিচ্যুত মানে হৈছে ফালৰি কাটি যোৱা। এই সকলোবিলাক কামৰ অবিচ্যুত অৰ্থটো হৈছে, আৰু অবিচ্যুত অৰ্থ কোনে কৈছে, কবিভিৰ নিৰূপিত, যিসকল বিদ্বান ব্যক্তি, মহান ব্যক্তি, মহৰ্ষি, তেওঁলোকে এইটো নিৰূপণ কৰি গৈছে। কি কৰিছে, যে যদ উত্তম শ্লোক গুণানুবৰ্ণনম, যে ভগৱান কৃষ্ণ যাক উত্তম শ্লোক বুলি কোৱা হয়,
তেওঁৰ যদি গুণানুবৰ্ণনা যদি কৰা হয় কিহৰ দ্বাৰা? এই তপস্যাৰ দ্বাৰা। আমি তপস্যা কৰিছো ভগৱানৰ গুণানুবৰ্ণন কৰাৰ কাৰণে, শ্ৰুতস্য আমি বেদ অধ্যয়ন কৰিছো, আমি যজ্ঞ কৰিছো, আমি আধ্যাত্মিক জ্ঞান লৈছো, আমাৰ বুদ্ধিৰ দ্বাৰা কিছুমান প্ৰচাৰ কৰিছো, আমি দান কৰিছো। এই 6 ধৰণৰ কামৰ দ্বাৰা পাৰফেকশন আহিব, সিদ্ধি লাভ হব যদি আমি উত্তম শ্লোক গুণানুবৰ্ণনম, ভগৱান কৃষ্ণ যদি গুণ বৰ্ণনা কৰো, তেতিয়াহে আমাৰ এইবিলাকৰ সিদ্ধি বা পারফেকশন আহিব পাৰিব। তো কোৱা হয় যে পরে কেনে লোক কৃষ্ণ জানিবারে, সে যদি নহিল সেই বিদ্যাই কি করে। আমি বিদ্যা পড়াশোনা কৰিছো, পড়াশোনা কৰি যদি আমি বুজি নাপাওঁ যে কৃষ্ণই পৰমেশ্বৰ ভগৱান, তাহলে সেই বিদ্যাৰ কোনো কাম নাই। সেইকাৰণে বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এইটো ব্যাখ্যা কৰি গৈ পেলাই তেওঁ কৈছে যে আমাৰ এই গোটেইবিলাক নিয়ম আমি যতই যিমান কাম নকৰো কিয়, আমি জড়জাগতিক যিমান কাম নকৰো, ডাঙৰ বিজ্ঞানী হৈ যাওঁ, ডাঙৰ ডক্তৰ হৈ যাওঁ, ডাঙৰ সাহিত্যিক হৈ যাওঁ, ডাঙৰ আমি মনোবিজ্ঞানী হৈ যাওঁ, যিমানেই যি নকৰো, বা আমি যদি ভক্তও হৈ যাওঁ, আমাৰ জীৱনৰ এটাই লক্ষ্য হব লাগে, এইটো পদ্ম পুৰাণত কৈছে, স্মৰ্তব্য সততং বিষ্ণু বিস্মৰ্তব্য ন জাতুচিত সৰ্বে বিধি নিষেধাসু এতয়ে ৰব কিংকৰা। যে দুটা নিয়ম আছে, গোটেই শাস্ত্ৰবিলাকৰ নিয়ম বিলাকৰ আটাইতকৈ ৰজা নিয়ম দুটা হৈছে যে স্মৰ্তব্য সততং বিষ্ণু, অলৱেজ ৰিমেম্বাৰ কৃষ্ণ, বিস্মৰ্তব্য ন জাতুচিত, নেভাৰ ফৰগেট কৃষ্ণ। সকলো সময়তে কৃষ্ণক স্মৰণ কৰিব লাগে আৰু কেতিয়াও কৃষ্ণক পাহৰি যাব নালাগে। তাৰ অৰ্থটো কি? সকলো সময়তে কৃষ্ণক পাহৰি যোৱা, স্মৰণ কৰা মানেতো পাহৰি নোযোৱা নহয়, কিন্তু সেইটো গুৰুত্ব দিবৰ কাৰণে কৈছে স্মৰ্তব্য সততং বিষ্ণু, সততং নিৰন্তৰ সকলো সময়তে কৃষ্ণ স্মৰণ কৰি থাকা, বিস্মৰ্তব্য ন জাতুচিত, কেতিয়াও কৃষ্ণক পাহৰি নাযাবা। এই দুটাই হৈছে সকলোবিলাক নিয়মৰ ৰজা। কৈছে যে সৰ্বে বিধি নিষেধাসু, বিধি আৰু নিষেধ মানে ডুজ এণ্ড ডু নট। বিধি মানে হৈছে নিয়ম যিবিলাক আমি কৰিব লাগে, নিষেধ মানে হৈছে যিবিলাক কৰিব নালাগে। শাস্ত্ৰত যিমান বিধি নিষেধ আছে সেই সকলোবিলাক বিধি নিষেধে হৈছে এই দুটা নিয়মৰ কিংকৰা মানে দাস। অৰ্থাৎ আমি এই যিমানবিলাক নিয়ম কৰিম, আমি মংগল আৰতিত যাম, ষোলমালা জপ কৰিম, ভাগৱত কথা শ্ৰৱণ কৰিম, গুৰু পূজাত থাকিম, দৰ্শন আৰতি কৰিম, গ্ৰন্থ বিচৰণ কৰিম, প্ৰসাদ বিতৰণ কৰিম, প্ৰচাৰ কৰিম, যিমানে যি নকৰো, বা আমি জড়জাগতিক ভাৱে আমি যিমান উন্নতি নকৰো, আধ্যাত্মিক ভাৱে হওক বা জড়জাগতিক কবিতা লিখাৰ দ্বাৰা হওক, যিমানেই যি নকৰো, এটাই লক্ষ্য হোৱা উচিত, স্মৰ্তব্য সততং বিষ্ণু বিস্মৰ্তব্য ন জাতুচিত। এইটো হৈছে চূড়ান্ত সিদ্ধান্ত। তো এইটো দিয়াৰ পিছত আমি 21 নম্বৰ শ্লোকত শ্ৰীল প্ৰভুপাদে এটা সুন্দৰ তাৎপৰ্য লিখিছে, শ্ৰীল নাৰদ মুনি যদিও আনুষ্ঠানিকভাৱে শ্ৰীল ব্যাসদেৱৰ আধ্যাত্মিক গুৰু, তথাপি শ্ৰীল ব্যাসদেৱ কোনো আধ্যাত্মিক গুৰুৰ ওপৰতে সমূলি নিৰ্ভৰশীল নহয়, কাৰণ মূলতঃ তেওঁ নিজে হৈছে প্ৰতিজন ব্যক্তিৰেই গুৰু। 21 নম্বৰ শ্লোকত যে কৈছিলে তেওঁ যে আপুনি পূৰ্ণদ্ৰষ্টা, আপুনি পৰমেশ্বৰ ভগৱানক জানিব পাৰে, আপুনি এইবিলাক ধুনীয়াকে বৰ্ণনা কৰক। সেইটো তাৎপৰ্য প্ৰভুপাদে লিখিছে, যদিও নাৰদ মুনি তেওঁ ব্যাসদেৱৰ গুৰু, কিন্তু আচলতে ব্যাসদেৱৰ কোনো গুৰু নাই, কাৰণ তেওঁ নিজেই গুৰু এজন, আধ্যাত্মিক গুৰু এজন। এইটো কিন্তু এটা আদৰ্শ দেখাবৰ কাৰণে তেওঁ গুৰু গ্ৰহণ কৰিছে, সেইটোৱে প্ৰভুপাদ লিখিছে। কিন্তু যিহেতু তেখেতে এজন ইয়াত আচাৰ্যৰ ভূমিকা সম্পাদন কৰিছে, আচাৰ্য মানে যি আচৰণ কৰি শিকায়, সেইবাবে তেখেতে নিজৰ আচৰণেৰে আমাক এই শিক্ষা দিছে যে সকলো ব্যক্তিয়ে গুৰু গ্ৰহণ কৰা উচিত, আনকি স্বয়ং ভগৱানেও। যেতিয়া ভগৱান এই ধৰাধামত আহে তেতিয়াও এইটো শিক্ষা দিয়ে যে আমি গুৰু গ্ৰহণ কৰিব লাগে। ভগৱান কৃষ্ণই সান্দীপনী মুনিক গুৰু গ্ৰহণ কৰিছিলে, ভগৱান ৰামচন্দ্ৰই গুৰু গ্ৰহণ কৰিছিলে, চৈতন্য মহাপ্ৰভুৱে গুৰু গ্ৰহণ কৰিছিলে। এইটো শিক্ষা দিয়াৰ কাৰণে যে আমি যদি আধ্যাত্মিক ভাৱে যদি আমি শিক্ষা লব লাগে, আমি জড়জাগতিক ভাৱেওতো আমি গুৰু গ্ৰহণ কৰো। চাইকেল শিকিবৰ কাৰণে পাৰাৰ আমাৰ ওচৰৰ প্ৰতিবেশী এজনক কয়, দাদা তুমি মোক চাইকেলখন শিকাই দিবা। বাইক শিকিবৰ কাৰণে কাৰোবাৰ পৰা শিকি লওঁ। জড়জাগতিক যিকোনো আমি কাঠমিস্ত্ৰী হব লাগিলে, ৰাজমিস্ত্ৰী হব লাগে, ডক্তৰ হব লাগে, ইঞ্জিনিয়াৰ হব লাগে, আমি যিকোনো জড়জাগতিক শিক্ষাৰ কাৰণে আমি গুৰু গ্ৰহণ কৰিব লাগে। আধ্যাত্মিক আমি যদি জ্ঞান লব লাগে তাতো আমি গুৰু গ্ৰহণ কৰিব লাগে। সেইটো ইয়াত তেওঁ দেখাইছে যে যদিও ব্যাসদেৱ প্ৰতিজন ব্যক্তিৰে গুৰু, তথাপি তেওঁ এটা আচাৰ্যৰ ভূমিকা পালন কৰি এটা আচৰণ দেখাবৰ কাৰণে, শিক্ষা দিবৰ কাৰণে তেওঁ
নাৰদ মুনি গ্ৰহণ কৰি পেলাই দেখাইছে যে আমি গুৰু গ্ৰহণৰ মাধ্যমেৰে আমি আধ্যাত্মিক জীৱনত উন্নতি কৰিব পাৰোঁ। নেক্সট 22 নম্বৰ শ্লোকত ধুনীয়াকে প্ৰভুপাদে কৈছে যে এই যে কলে সুস্থস্য শিষ্টস্য বুদ্ধি দত্তয়ো, তো কৈছে শিল প্ৰভুপাদে যে শিল্পকলা, সাহিত্য, কবিতা, চিত্ৰ ইত্যাদি সকলোবোৰকে ভগৱানৰ মহিমা প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ঔপন্যাসিক, কবি বা প্ৰসিদ্ধ সাহিত্যিকসকল সাধাৰণতে কামোদ্দীপক বিষয়বস্তু লিখাতে ব্যস্ত হৈ থাকে, কিন্তু তেওঁলোক যদি ভগৱানৰ সেৱাৰ প্ৰতি উন্মুখ হয় তেনেহলে তেওঁলোকে সাহিত্যৰ মাধ্যমেৰে ভগৱানৰ অপাৰ্থিব লীলাবিলাসৰ কাহিনী বৰ্ণনা কৰিব পাৰে। তো এইবিলাক আমাৰ যিমান জনজাগতিক জ্ঞান আছে এইবিলাকৰ আচল সিদ্ধি প্ৰাপ্তি হব যদি আমি ভগৱানৰ অপাৰ্থিব লীলাবিলাক জানি বৰ্ণনা কৰো। যদ উত্তম শ্লোক গুণানুবৰ্ণনম, ভগৱানৰ মহিমা প্ৰতিষ্ঠা কৰাৰ কাৰ্যত ব্যৱহৃত হোৱাটোৱে হল প্ৰগতিশীল জ্ঞানৰ প্ৰকৃত সদ্ব্যৱহাৰ, সেইটোৱে প্ৰকৃত তাৎপৰ্য। বৈজ্ঞানিক জ্ঞান যেতিয়া ভগৱানৰ সেৱাত প্ৰয়োগ কৰা হয় তেতিয়া সেই সকলো প্ৰয়োগেই যথাৰ্থতে হৰি কীৰ্তন বা ভগৱানৰ মহিমা কীৰ্তন হৈ পৰে। তো এই ধৰণে শুদ্ধ ভক্তি কথা যে বৰ্ণনা কৰিলে নাৰদ মুনি যে কলে যে আপুনি ভগৱানৰ গুণ বৰ্ণনা কৰক, ভক্তিৰ বিষয়ে বৰ্ণনা কৰক, এই শুদ্ধ ভক্তি আমি কেনেকে পাম এইটো তেওঁ এতিয়া বৰ্ণনা কৰিব যে এই শুদ্ধ ভক্তি কেৱল মাত্ৰ ভগৱানৰ ভক্তৰ কৃপাৰ ফলতে সম্ভৱ হয়। আপোনালোকৰ মনত আছে বোধহয় আমি দ্বিতীয় অধ্যায়ত আলোচনা কৰিছিলো যে ভক্তি কেনেকে আহে। ভক্তি ভক্তৰ কৃপাত আহে। ভক্তিৰ যদিও কোনো কাৰণ নাই, অহৈতুকী অপ্ৰতিহতা আমি আলোচনা কৰিছিলো, তাতে আমি কৈছিলো আলোচনা হৈছিল যে ভক্তিৰ কাৰণ ভক্তিয়ে, কিন্তু তথাপি ভক্তিটো আহিব এজন ভক্তৰ কৃপাৰ ফলতহে আহিব। কোনো কৰ্ম বা জ্ঞান বা যজ্ঞ বা তপস্যা বা যোগ এইবিলাকৰ সিদ্ধিৰ দ্বাৰা কেতিয়াও ভক্তি নাহে। তো এই কথাটোকে গুৰুত্ব দিবৰ কাৰণে এতিয়া নাৰদ মুনি তেওঁ কি কৰিব, তেওঁ নিজৰ পূৰ্বজন্মৰ কাহিনীটো বৰ্ণনা কৰিব। কিয় বৰ্ণনা কৰিব লগা হয় এইবিলাক কথা, তেওঁ নিজৰ পূৰ্বজন্মৰ কথা কিয় ক'ব লাগে, পাৰ্চনেল এক্সপিৰিয়েঞ্চ কিয় ক'ব লাগে। বহুত ক্ষেত্ৰত কি হয় এই ধৰণৰ কাহিনীবিলাক যে আমি আলোচনা কৰিলো, ভগৱানৰ ভক্তি কৰিব লাগে, কৰ্ম জ্ঞান যোগ এইবিলাকৰ দ্বাৰা ভক্তি নহয়, এইবিলাক অলপমান ফিলচফিকেল কথা হৈ যায়, দাৰ্শনিক কথা। আৰু দাৰ্শনিক কথাত সাধাৰণতে মানুহৰ খুব এটা মজা মনোযোগ নাথাকে। তো তাত যদি আমি অলপ কাহিনী কৈ দিওঁ, অলপ ৰস দি দিওঁ, তেতিয়া সেইবিলাক আৰু বেছি উপাদেয় হয়, সহজে আমি বুজি পাওঁ দৰ্শনটো তাৰমানে এনেকুৱা। প্ৰেক্টিকেল কিছুমান উদাহৰণ যদি ব্যৱহাৰিক যেতিয়া আমাৰ উদাহৰণ কিছুমান দিয়া হয় তেতিয়া কি হয় আমি সেইবিলাক ভালকে সহজে উপলব্ধি কৰিব পাৰোঁ। সেইকাৰণে দিয়া ইয়াৰ পিছৰ সেকশনত আমি দেখা পাম 23 নম্বৰ পৰা 31 নম্বৰলৈ নাৰদ মুনি এটা পূৰ্ব জীৱনৰ বৰ্ণনা কৰিব। তো পূৰ্বজন্মৰ বৰ্ণনা কৰিব, ইয়াত নাৰদ মুনি তেওঁ পূৰ্বজন্মৰ কাহিনী কৈছে, কিন্তু তাৰ আগতো এটা পূৰ্বজন্ম এটা আছে নাৰদ মুনিৰ, যেটো ইয়াতে নাপাওঁ, আমি সপ্তম স্কন্ধত পাম 15 নম্বৰ অধ্যায় 15দশ অধ্যায়ত পাম, যিটো অধ্যায়ত নাৰদ মুনিয়ে তেওঁ কব যে আচলতে মই আগতে এজন গন্ধৰ্ব ছিলো, উপবৰহন নামৰ এজন গন্ধৰ্ব আছিল তেওঁ। মানে নাৰদ মুনি এতিয়া তেওঁ পূৰ্বজন্ম যেতিয়া তেওঁ দাসী পুত্ৰ আছিল সেইটো তেওঁ বৰ্ণনা কৰিব, কিন্তু দাসী পুত্ৰ হোৱাৰ আগৰ জীৱনৰ কাহিনীটো হৈছে তেওঁ আছিল গন্ধৰ্ব, সেইটো উপবৰহন গন্ধৰ্ব আছিলে, সেইটো আমি সপ্তম স্কন্ধত য'ত নাৰদ মুনিয়ে যুধিষ্ঠিৰ মহাৰাজক প্ৰহ্লাদ মহাৰাজৰ কাহিনী বৰ্ণনা কৰিব। তাতেও তেওঁ নিজৰ আকৌ পূৰ্বজন্মৰ কাহিনী কব, তাতে তেওঁ কব যে আগৰ জন্মত তেওঁ উপবৰহন নামৰ গন্ধৰ্ব আছিলে, গন্ধৰ্ব লোকত তেওঁ অত্যন্ত সুন্দৰ আছিল, আৰু গন্ধৰ্ব বিলাকৰ বৈশিষ্ট্য হৈছে তেওঁ সুন্দৰভাৱে গান কৰিব পাৰে, নৃত্য কৰিব পাৰে। তো এবাৰ প্ৰজাপতি বিলাকে উচ্চতৰ গ্ৰহত ভগৱান গুণকীৰ্তন কৰাৰ কাৰণে এটা অনুষ্ঠান ৰাখিছিল, য'ত মানে ভগৱানৰ গুণকীৰ্তন হ'ব। আৰু সাধাৰণতে যেনেকে আমাৰ অনুষ্ঠান বিলাকত বৈষ্ণৱ সভাত যেতিয়া আমি গুণকীৰ্তন কৰাৰ কাৰণে এজন ভাল কীৰ্তনীয়াক মাতি আনো, ঠিক তেনেকে গন্ধৰ্ব বিলাকক নিমন্ত্ৰণ দিয়া হল, উপবৰ্ষণকো নিমন্ত্ৰণ দিয়া হৈছে যে তুমি আহা, আহি পেলাই এই যে ভগৱানৰ গুণকীৰ্তন হ'ব তাত তুমি গুণকীৰ্তন কৰা, নৃত্য কীৰ্তন কৰা। কিন্তু এই উপবৰ্ষণে লগত কিছুমান গন্ধৰ্বী মহিলা গন্ধৰ্বী বিলাক ছোৱালী কিছুমানক লৈ গৈছিলে, তাত তেওঁ ভগৱানৰ গুণকীৰ্তন কৰাৰ বিপৰীতে কি কৰিলে, কিছুমান সস্তীয়া গুণকীৰ্তন কৰা আৰম্ভ কৰিলে, য'ত মানে কামোদ্দীপক বা জড়জাগতিক কথাৰ বৰ্ণনা কৰা হয়। যেতিয়া এইটো দেখা পালে প্ৰজাপতি বিলাকে তেওঁলোকে অত্যন্ত ক্ৰোধান্বিত হৈ পৰিল, আৰে
তোমাক নিমন্ত্ৰণ কৰা হৈছে ভগৱানৰ গুণকীৰ্তন কৰাৰ কাৰণে, তুমি ইয়াত আহি পেলাই সস্তীয়া গুণকীৰ্তন কৰিছা, তুমি এজন শুদ্ৰৰ নিচিনা আচৰণ কৰিছা, তুমি শুদ্ৰ হৈ জন্ম লোৱা। তো এইটো কাৰণে কি হল, সেই উপবহন গন্ধৰ্ব তেওঁ লগে লগে এজন দাসী পুত্ৰ হৈ জন্ম পালে। আৰু এতিয়া নাৰদ মুনিয়ে তেওঁ এই দাসী পুত্ৰৰ বৰ্ণনাটোৱে তেওঁ কব, আমি 23 নম্বৰ শ্লোকত পাম। 23 নম্বৰ শ্লোকত তেওঁ কৈছে, শ্লোকটো নাই মই এনে পঢ়ি দিছো, অহং পুৰাতিত ভৱে ভৱ অভৱং পুনে দাস্যস্তু কস্যাস্য নবেদবাদিনাম নিৰূপিত বালক এবং যোগীনাম শুশ্ৰূষণে প্ৰাবৃষি নিৰ্বিভিক্ষতাম। পূৰ্ব কল্পত তেখেত এজন দাসী পুত্ৰ আছিল আৰু ভক্তি বেদান্ত সকলৰ সেৱাত নিযুক্ত হৈছিল। তাতপৰি মানে অনুবাদত কৈছে বহুপাদে যে সেই মুনিবৰ, ইয়াৰ আগৰটো যুগত মই বেদান্তৰ নীতিসমূহৰ অনুগামী ব্ৰাহ্মণ সকলৰ সেৱাত নিযুক্তা এগৰাকী দাসীৰ পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিছিলো। বৰ্ষাকালৰ 4টা মাহ সেই যোগীসকলে যেতিয়া একেলগে বসবাস কৰি আছিল, তেতিয়া মই তেখেতসকলৰ ব্যক্তিগত সেৱাত নিযুক্ত হৈছিলো। এইটো খুব গুৰুত্বপূৰ্ণ। আজি আমি এই শ্লোকটো আলোচনা কৰি আমি ইয়াত সামৰি মাৰিম, ইয়াৰ সেকশনটো আমি পিছৰ ক্লাছত আলোচনা কৰিম, খুব গুৰুত্বপূৰ্ণ কথা আহিব। তো ইয়াত কি কবলৈ গৈছে, নাৰদ মুনিয়ে কৈছে যে মই আগৰ জন্মত দাসী পুত্ৰ হৈ জন্ম লৈছিলো, আৰু সেই সময়ত মোৰ মাতৃ দাসীয়ে এজন ব্ৰাহ্মণৰ ঘৰত দাসী ৰূপে কাম কৰিছিলে, আৰু সেই ব্ৰাহ্মণৰ ঘৰত কিছুমান ভক্তি বেদান্ত আহিছিলে, ঋষি মুনি কিছুমান আহিছিলে, য'ত ইয়াত ভক্তি বেদান্ত বুলি কোৱা হৈছে। তেওঁলোকে বৰ্ষাৰ 4টা কাল, যে আমাৰ চাতুৰ্মাস্য বুলি যে কোৱা হয়, 4টা মাহ তেওঁলোকে সেই ব্ৰাহ্মণৰ ঘৰত বসবাস কৰিছিলে। আগৰ দিনত যিহেতু ৰাস্তা ঘাট বিলাক ঠিক নাছিলে, গতিকে সেই ভক্ত বিলাকে, সন্ত ঋষি মুনি বিলাকে এঠাইৰ পৰা আন এঠাইলৈ যায়। কিন্তু বাৰিষা কালত যেতিয়া ৰাস্তা ঘাট বিলাক পানীৰে আৱৰি থাকে, ৰাস্তা ঘাট নাথাকে, তেতিয়া তেওঁলোকে কি কৰে, এঠাইতে থাকি যায়। সেই বাৰিষা কালটো কোনো এঠাইত থাকি তাতে তেওঁলোকে সাধন ভজন কৰে, ভগৱানৰ গুণকীৰ্তন কৰে। তাৰপিছত যেতিয়া বৰ্ষাকাল শেষ হৈ যায়, তাৰপিছত তেওঁলোকে তাৰ পৰা আকৌ গুচি বেলেগ ঠাইলৈ গুচি যায়। ঠিক তেনেকে সেই সময়ত সেই ব্ৰাহ্মণৰ ঘৰত কিছুমান ভক্তি বেদান্ত আহি উপস্থিত হৈছিলে, আৰু সেই ব্ৰাহ্মণে এই দাসীজনীক তেওঁলোকৰ সেৱাত নিযুক্ত কৰিছিলে, যে এই যে ব্ৰাহ্মণসকল আহিছে, ভক্তি বেদান্ত আহিছে, তেওঁলোকক তুমি সেৱা শুশ্ৰূষা কৰিবা, তেওঁলোকক যি লাগে বাচন বৰ্তন ধুই দিয়া বা কিছু ফুল তুলসী তুলি দিয়া, এই বিভিন্ন ধৰণৰ সেৱা তুমি কৰিবা। এই নাৰদ মুনিয়ে তেওঁৰ মাকৰ লগত, তেওঁ 5 বছৰীয়া শিশু মাকৰ লগতো সেই ভক্তি বেদান্ত বিলাকৰ সেৱাত নিযুক্ত হৈছিল। আৰু সেই সেৱাত নিযুক্ত হোৱাৰ ফলতেই নাৰদ মুনিয়ে সেই জীৱনতেই তেওঁ একদম প্ৰেম ভক্তিৰ স্তৰ পৰ্যন্ত উন্নত হৈছিলে। সেইটোৱে তেওঁতে নাৰদ মুনিক কব যে কেনেকে আমি যেতিয়া ভক্তৰ সেৱা যেতিয়া কৰিম, ভক্ত সংগ যেতিয়া কৰিম, তেতিয়া আমি ভক্তি জীৱনত ত্বৰান্বিত, খুব তাড়াতাড়ি আমি উন্নতি কৰিব পাৰিম। এইটো হৈছে এই সেকশনটোৰ মূল থিম। আমি 23 নম্বৰ পৰা 31 নম্বৰলৈ আমি এইটো বুজি পাম যে কেনেকে আমি ভক্ত সংগ যদি কৰো, ভক্ত সংগ কৰাৰ মাধ্যমত যদি তেওঁলোকৰ আমি সেৱা কৰো, তেতিয়াহলে আমি এইটো বুজি পাম যে ভগৱানৰ ভক্তিত আমি উন্নতি লাভ কৰিব পাৰিম। শিল প্ৰভুপাদে খুব ধুনীয়াকে তাৎপৰ্যত কৈছে, খুব ব্ৰিলিয়ান্টলি, যে ভগৱানৰ, কোনোবা জনে পঢ়িব, ভগৱানৰ প্ৰতি প্ৰেমময় ভক্তিৰ ভাৱেৰে প্ৰাণৱন্ত হৈ থকা পৰিৱেশ এটাই কেনেধৰণৰ অদ্ভুত কাৰ্য কৰিব পাৰে, তাকে ইয়াতে শ্ৰী নাৰদ মুনিয়ে সংক্ষেপে বৰ্ণাইছে। তেখেত আছিল দাসী পুত্ৰ আৰু নিয়মিতভাৱে শিক্ষাও লাভ কৰা নাছিল, তথাপি যিহেতু তেখেত সম্পূৰ্ণ শক্তি ভগৱানৰ সেৱাত নিযুক্ত কৰিছিল, সেইবাবে তেখেত এজন দেৱৰ্ষিত পৰিণত হৈছিল। এয়াই হৈছে ভগৱত ভক্তিৰ প্ৰভাৱ। ভগৱত ভক্তিৰ প্ৰভাৱ। চাওক, ইয়াতে প্ৰভুপাদে এটা এনেকুৱা এটা সিচুৱেশ্যন বা এটা সাৰ্কামস্টেন্স বা এটা এনভাইৰনমেন্টৰ কথা কৈছে, যে ভগৱানৰ প্ৰতি প্ৰেমময় ভক্তিৰ ভাৱেৰে প্ৰাণৱন্ত হৈ থকা পৰিৱেশ এটাই কেনেকে অদ্ভুত কাম কৰিব পাৰে। চাব গলে নাৰদ মুনি যে দাসী পুত্ৰ হৈ আছিলে, তেওঁ কোনো ভক্তি শক্তি নাজানিছিল, না তেওঁৰ মাকে ভক্তি যাজন কৰিছিলে। সেই মাকে কেৱল সেই ব্ৰাহ্মণৰ নিৰ্দেশ অনুসৰি তেওঁলোকক অলপ সেৱা শুশ্ৰূষা কৰিছিলে। কিন্তু সেই পৰিৱেশটো ইমানেই ভক্তিভাৱত প্ৰাণৱন্ত, কিয়নো সেই ভক্তি বেদান্ত বিলাকে সদায় ভক্তি যাজনা কৰিছিলে, ভক্তিৰ অনুকূল কৰিছিলে। আৰু সেই দাসী পুত্ৰক নাৰদ মুনিয়েও, মানে তেওঁ আগৰ জন্মত সেই দাসী পুত্ৰজনেও কি কৰিছিলে, কেৱল তেওঁলোকৰ সেৱাত নিযুক্ত হৈছিলে, সম্পূৰ্ণ শক্তি দি পেলাই। ইয়াত তেওঁৰ নিজৰ কোনো ধৰণৰ
বুদ্ধি বা নিজৰ ধৰণৰ ডিছক্ৰিমিনেশ্যন যে মই এইটো কৰিম এইটো নকৰিম সেনেকুৱা নহয়, তেওঁ সম্পূৰ্ণভাৱে তেওঁলোকৰ সেৱাত নিযুক্ত হৈছিলে। তেওঁ কোনো ধৰণৰ পঢ়া শুনাও নাছিল যে মই বহুত পঢ়া শুনা জানো, সংস্কৃত জানো, তেওঁলোকৰ নিচিনা মই সংস্কৃত পঢ়িম, শ্লোক পঢ়িম না। তেওঁ নিজৰ সম্পূৰ্ণ ভক্তি ভাৱেৰে সম্পূৰ্ণ শক্তিৰে যিহেতু ভগৱানৰ সেৱাত নিযুক্ত হৈছিলে, তেওঁ ভক্তিত উন্নতি হৈ পেলাই এজন দেৱৰ্ষিত পৰিণত হৈছিলে। সেইটো হৈছে ভগৱত ভক্তিৰ প্ৰভাৱ। তো নেক্সট কি কৈছে পঢ়ক এজনে, আৰু এজনে পঢ়ক। পঢ়ক। হৰে বৈষ্ণৱ সেৱা কৃষ্ণ, পঢ়া হৰে নাই কৃষ্ণ, প্ৰভু। ইমান সময় লয় কিয় মই বুজি নাপাওঁ। হৰে পঢ়িবলৈ কৃষ্ণ। পঢ়ক পঢ়ক মাতাজী পঢ়ক। বৈষ্ণৱ সেৱা শ্ৰীল নাৰদ মুনিৰ পূৰ্বজন্মৰ ব্যক্তিগত দৃষ্টান্ত পৰাই এই কথা স্পষ্ট যে ভগৱানৰ প্ৰতি সেৱা আৰম্ভ হয় তেওঁৰ পাৰ্মণিক ভৃত্যসকলৰ সেৱা কৰাৰ মাধ্যমেৰে। ওকে ৰ'ব এক মিনিট ভগৱানে কৈছিল যে মাতাজী এক মিনিট আমি প্ৰথমটো আলোচনা কৰি লওঁ। ইয়াতে বৈষ্ণৱ সেৱাৰ কথা কোৱা হৈছে যে শ্ৰীল নাৰদ মুনিৰ পূৰ্বজন্মৰ ব্যক্তিগত দৃষ্টান্তৰ পৰাই কথা স্পষ্ট যে ভগৱানৰ প্ৰতি সেৱা আৰম্ভ হয় তেওঁৰ প্ৰামাণিক ভৃত্যসকলৰ সেৱা কৰাৰ মাধ্যমে। আমি ভগৱানক ভজনা কৰাৰ প্ৰথম আৰম্ভণিটো হ'ব প্ৰথমতে ভক্ত সেৱা কৰাৰ মাধ্যমে। ভক্ত সেৱা কৰিলেহে আমি ভগৱানৰ সেৱা কৰিব পাৰিম। প্ৰথমতে ভক্ত সেৱা কৰিব লাগিব, ভক্তৰ কৃপাতে আমি ভক্তি আমি পাব পাৰিম। কৃষ্ণ আছে তোমার, কৃষ্ণ দিতে পারো, তোমার শক্তি আছে। কৃষ্ণ তোমাৰ ওচৰত আছে, কৃষ্ণ তোমাৰ সম্পত্তি। তুমি যেতিয়া সন্তুষ্ট হবা তেতিয়া তুমি মোক কৃষ্ণ দিব পাৰিবা। সেইকাৰণে আমি প্ৰথমতেই ভক্ত সেৱা কৰিব লাগে, বৈষ্ণৱ সেৱা কৰিব লাগে। নেক্সট পঢ়ক পিছৰ ষ্টেঞ্জাটো। ভগৱানে কৈছে যে তেওঁৰ ভৃত্যসকলক কৰা সেৱা তেওঁৰ প্ৰতি পোনপটীয়াকৈ কৰা সেৱাতকৈও শ্ৰেয়। ভগৱত ভক্তৰ সেৱা ভগৱানৰ সেৱাতকৈও অধিক মহিমামণ্ডিত। খুব গুৰুত্বপূৰ্ণ কথা এইটো। ভগৱানে কৈছে যে মদ ভক্ত পূজ্য অধ্যধিকা। একাদশ স্কন্ধত আমি পাওঁ কৃষ্ণই কৈছে উদ্ধৱক যে মোৰ পূজা মোৰ ভক্তৰ পূজাতকেও শ্ৰেষ্ঠ নহয়, মোৰ ভক্তৰ পূজাহে মোৰ সেৱাতকে শ্ৰেষ্ঠ। মদ ভক্ত পূজ্য অভিধিকা। ঠিক একেধৰণৰ কথা নৱম স্কন্ধত আমি পাওঁ যে দুৰ্বাসা মুনি কৃষ্ণই কৈছে যে অহং ভক্ত পৰাধীন হি অস্বতন্ত্ৰ ইজত দিব ভক্ত সাধুবি ভক্তগ্ৰস্ত হৃদয় ভক্তৰে ভক্ত জনপ্ৰিয়া। যে মই মোৰ ভক্তৰ অধীন পৰাধীন মই। এই দুৰ্বাসা মুনি তুমি মোক কৈছা যে সুদৰ্শন চক্ৰৰ পৰা তোমাক ৰক্ষা কৰিবৰ কাৰণে, কিন্তু মোৰ হাত ভৰি বান্ধা, মই তোমাক এইটো কৰিব নোৱাৰো। অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ ইবত দ্বিজ। মই অস্বতন্ত্ৰ, মোৰ স্বতন্ত্ৰতা নাই, মই ভক্তৰ পৰাধীন হৈ আছো। সেইকাৰণে ভক্তৰ সেৱাটো হৈছে শ্ৰেষ্ঠ। ভগৱান শিৱে পাৰ্বতী দেৱীক কৈছে পদ্ম পুৰাণত যে আৰাধনানাং সৰ্বেশাং বিষ্ণুৰ আৰাধনাং পৰম। সকলো আৰাধনাৰ ভিতৰত কি হৈছে বিষ্ণু আৰাধনাই শ্ৰেষ্ঠ। তস্মাৎ পৰতৰং দেৱী তদীয়ানাং সমৰ্চনম। কিন্তু সেই বিষ্ণুৰ আৰাধনাতকৈ শ্ৰেষ্ঠ আৰাধনা কি? তদীয়ানাং সমৰ্চনম। তেওঁৰ ভক্তৰ আৰাধনা আছে আৰু শ্ৰেষ্ঠ। সেই কথাটো ইয়াত প্ৰভুপাদে কৈছে যে ভগৱানে এইটো ভাল পায় যেতিয়া ভক্তৰ সেৱা কৰা হয়। যদি ভগৱানৰ ভক্ত সন্তুষ্ট হব তেতিয়া কৃষ্ণ সন্তুষ্ট হব, আৰু ভগৱানৰ ভক্ত যেতিয়া অসন্তুষ্ট হব কৃষ্ণ সন্তুষ্ট হব আমাৰ কোনো গতি নাথাকে। আমি প্ৰত্যেক দিন মংগল আৰতিত গাওঁ যস্য প্ৰসাদাত ভগৱত প্ৰসাদ যস্য অপ্ৰসাদাত ন গতি কুতপি। যেতিয়া ভগৱানৰ ভক্ত গুৰুদেৱ যেতিয়া সন্তুষ্ট হব ভগৱান কৃষ্ণ সন্তুষ্ট হৈ যাব। যদি তেওঁ অসন্তুষ্ট হৈ যায় যস্য অপ্ৰসাদাত, যদি তেওঁ অপ্ৰসাদ হৈ যায়, অপ্ৰসন্ন হৈ যায়, ন গতি কুতপি আমাৰ কোনো গতি নাথাকিব। তো এই কাৰণেই ভগৱানে এইটো বিচাৰে যে তেওঁৰ ভক্তৰ সেৱা হওক। ভক্তৰ সেৱা যে কিমান গুৰুত্বপূৰ্ণ এইটো আস্বাদন কৰাৰ কাৰণে, ভক্ত যে কিমান মহান এইটো জানাৰ কাৰণে কৃষ্ণই নিজে বহুত লালায়িত হৈছিল। কৃষ্ণই ভাবে যে ৰাধাৰাণী মোক যে সেৱা কৰে কিয় তেওঁ ইমান আনন্দ পায়, মোতকে 10 লক্ষ লক্ষ কোটি গুণ তেওঁ আনন্দ পায়। এইটো কেনেকুৱা ধৰণৰ আনন্দ, এই কথা জানাৰ কাৰণে চৈতন্য মহাপ্ৰভু ৰূপে তেওঁ আবিৰ্ভূত হৈছিল।
আমি শ্ৰী চৈতন্য চৰিতামৃতত এইটো পাওঁ চৈতন্য মহাপ্ৰভুৰ আবিৰ্ভাৱৰ তিনটা মানে আন্তৰিক কাৰণ কিছুমান আছে, ইন্টাৰনেল ৰিজনস। চৈতন্য মহাপ্ৰভু অহাৰ তিনটা বাহ্যিক কাৰণ আছে আৰু তিনটা অন্তৰংগ কাৰণ আছে। সেই তিনটা অন্তৰংগ কাৰণ বৰ্ণনা কৰি পেলাই কৃষ্ণৰাজ কবিৰাজ গোস্বামীয়ে আদি লীলাৰ প্ৰথম পৰিচ্ছেদত 6 নম্বৰ শ্লোকত কৈছে যে চৈতন্য মহাপ্ৰভু কি তিনটা কাৰণত তেওঁ আহিছে। শ্ৰী ৰাধায়া প্ৰণয় মহিমা কীদৃশ বানৈ বায়া সাদ্য জেনাদ্ভুত মধুরিমা কীদৃশ বা মদীয় সখ্যান সাংস মদনুভবত কীদৃশং বেতি লোভাত তৎ ভাবাদ্য সমজনী শশী গর্ভ সিন্ধু হরিন্দু। কি কৈছে? শ্ৰী ৰাধায়া প্ৰণয় মহিমা কীদৃশ, যে শ্ৰী ৰাধাৰাণী যে মোৰ প্ৰতি যে ইমান ধৰণৰ প্ৰেম প্ৰণয় যে আছে, সেই প্ৰণয়ৰ মহিমাটো কেনেকুৱা, কীদৃশ, শ্ৰী ৰাধাৰাণী যে মোক ইমান ভাল পায়, সেই ভাল পোৱাটোনো কেনেকুৱা, সেইটো 1 নম্বৰ। 2 নম্বৰ, সাদ্য জেনাদ্ভুত মধুৰিমা কীদৃশ, মোৰ যে ইমান অদ্ভুত মধুৰিমা আছে, সেই মধুৰিমাৰ টেষ্টটো কেনেকুৱা। ৰাধাৰাণী যে মোক ভাল পায়, ইমান যে ভাল পায়, মোৰ যে মাধুৰিমাটো যে আস্বাদন কৰে, সেইটোনো কেনেকুৱা ৰসটো, এইটো 2 নম্বৰ। আৰু 3 নম্বৰ, সখ্যান সাংসা মদনুভবত কীদৃশং, যে সেই যে ৰসটো আস্বাদন কৰি ৰাধাৰাণী কেনেকুৱা ভাৱ পায়, সেই ভাৱটো মই জানিব বিচাৰো। এই 3টা মূল কাৰণ। শ্ৰীকৃষ্ণ চৈতন্য মহাপ্ৰভুৰ ৰূপে আহাৰ 3টা কাৰণ কৃষ্ণৰাজ কবিৰাজ গোস্বামীয়ে চৈতন্য চৰিতামৃতত কৈছে। যে মোৰ যে কৃষ্ণ ভক্তই যে মোক ভাল পায়, সেই ভাল পোৱাটোনো কেনেকুৱা বস্তু, প্ৰণয় মহিমাটো কি। 2 নম্বৰ, সেই যে মোৰ মধুৰিমাটো যে তেওঁলোকে আস্বাদন কৰে, সেই আস্বাদন সেই ৰসটো কেনেকুৱা। আৰু 3 নম্বৰ, ৰসটো আস্বাদন কৰি তেওঁ যে সুখটো পায়, সেই সুখটো কেনেকুৱা। এই 3টা বস্তু জানাৰ কাৰণে ভগৱান কৃষ্ণ নিজে ভক্ত হিচাপে আহিছে চৈতন্য মহাপ্ৰভু ৰূপে। সেইকাৰণে ভগৱানৰ ভক্তৰ সেৱা ভগৱানৰ সেৱাতকে বহুত বহুত গুণৰ ওপৰত। সেইটো কাৰণে আমি কি কৰিব লাগে, এটা ইয়াৰ পিছত কৈছে শ্ৰীল প্ৰভুপাদে। নেক্সট কোনোবা জনে পঢ়ক এইটো। সেয়েহে মানুহৰ কৰ্তব্য হৈছে ভগৱানৰ এজন যথাৰ্থ সেৱকৰ সন্ধান কৰা আৰু সেইজন সেৱককে নিজৰ পৰমাৰাধ্য গুৰুৰূপে বৰণ কৰি তেওঁৰ সেৱাতে সৰ্বতভাৱে নিযুক্ত হোৱা। তেনে এজন সৎগুৰুৱে হৈছে জড় ইন্দ্ৰিয়ৰ অগোচৰ ভগৱানক দৰ্শন কৰাৰ স্বচ্ছ মাধ্যম। এইভাৱে অৰ্হতা সম্পন্ন আধ্যাত্মিক সৎগুৰুৰ প্ৰতি আগবঢ়োৱা সেৱাৰ সমানুপাতে ভগৱানে নিজকে সেই ভক্তৰ হৃদয়ত প্ৰকাশিত কৰে। তো এতিয়া গুৰু গ্ৰহণ কৰাৰ কথা কৈছে শ্ৰীল প্ৰভুপাদে। এই যে আমি ভক্ত সেৱা যে কৰিব লাগে, কোন ভক্তৰ সেৱা কৰিম, ভক্ত বিলাকৰ ভিতৰত শ্ৰেষ্ঠ ভক্ত হৈছে গুৰুদেৱ। কিয়নো গুৰুদেৱ হৈছে ভগৱানৰ অন্তৰংগা। কৈছে না আমি কি কয় ৰাতিপুৱা যে মংগল আৰতিত আমি গাওঁ, সাক্ষাৎ হৰিতেন সমস্ত শাস্ত্ৰই, সাক্ষাৎ হৰিতেন সমস্ত শাস্ত্ৰই কিন্তু প্ৰভুৰ প্ৰিয় এবতস্য। প্ৰভুৰ আটাইতকৈ প্ৰিয় গুৰুদেৱ হৈছে ভগৱানৰ প্ৰিয় ভক্ত। সেইকাৰণে আমাৰ কৰ্তব্য হৈছে এজন যথাৰ্থ সেৱকৰ সন্ধান কৰা আৰু সেইজন সেৱককে পৰমাৰাধ্য গুৰুৰূপে বৰণ কৰি তেওঁৰ সেৱাত নিযুক্ত হোৱা। যেতিয়া আমি এজন যথাৰ্থ সেৱক বোনাফাইড স্পিৰিচুৱেল মাষ্টাৰ যেতিয়া আমি গ্ৰহণ কৰিম, গ্ৰহণ কৰি যদি তেওঁৰ সৰ্বতভাৱে সেৱাত যদি নিযুক্ত হম, তেতিয়া আমি কি বুজিব পাৰিম, ভগৱানক আমি দৰ্শন কৰিব পাৰিম, ভগৱানক আমি বুজিব পাৰিম, উপলব্ধি কৰিব পাৰিম। কিমান বুজিব পাৰিম, আমি সেই ভগৱানক সেৱা যিমান অনুপাতে কৰিম, to that degree we can understand God, to that degree in which degree we are serving our Lord through the transparent via medium of Srila Gurudev. গুৰুদেৱৰ মাধ্যমেৰে আমি ভগৱানক যিমান মুহূৰ্ত যিমান পৰ্যন্ত আমি সেৱা কৰিম, সেই পৰ্যন্ত আমি ভগৱানক উপলব্ধি কৰিব পাৰিম। এইটো এটা ৰেচিপ্ৰকেল আইডিয়া, এটা সমানুপাত বুলি কোৱা হৈছে। একে অনুপাতে যিমান অনুপাতে মই ভগৱানৰ প্ৰতি শৰণাগত হম, যিমান অনুপাতে ভগৱানৰ প্ৰতি মই সেৱা আগবঢ়াম, সেই অনুপাতে ভগৱান মোৰ হৃদয়ত প্ৰকাশিত হব। সেইকাৰণে সকলো ভক্তৰ উপলব্ধি একে নহয়। কিছুমান ভক্তৰ উপলব্ধি বহুত আগবঢ়া, কিয়নো তেওঁ সেই হিচাপে ভগৱানৰ প্ৰতি শৰণাগত হৈছে। আৰু কিছুমান ভক্তৰ উপলব্ধি ইমান বেছি নহয়, কাৰণ সেই হিচাপে তেওঁ শৰণাগতি হোৱা নাই। অত শ্ৰীকৃষ্ণ নামাদি ন ভৱেৎ গ্ৰাহ্যমিন্দ্ৰই।
তো এই যে ভগৱানৰ নাম গুপ লীলাবিলাক আমি এই জড় ইন্দ্ৰিয়ৰ মাধ্যমেৰে নহয়, সেৱান মুখে হি জিহ্বাদৌ স্বয়মে স্ফুৰত্য। আমি যেতিয়াই আমি সেৱা কৰিম, সেৱাৰ মাধ্যমেৰে যেতিয়া আমি ভগৱানৰ সেৱাত নিযুক্ত হম, যিমানে আমি বেছিকে সেৱাত নিযুক্ত হম, যিমানে ভগৱানৰ প্ৰতি আমি সেৱা, গুৰুৰ প্ৰতি সেৱা নিযুক্ত হম, স্বয়মে স্ফুৰত্য। সেই একেধৰণৰ কথা শ্বেতাশ্বৰ উপনিষদৰ কথা কোৱা হৈছে যে যস্য দেৱে পৰা ভক্তি যথা দেৱে তথা গুৰু তুষ্যতে কথিতা হি অৰ্থা প্ৰকাশন্তে মহাত্মনঃ। এই যে ভগৱানৰ উপলব্ধি, ভগৱানৰ জ্ঞান, সেই অনুপাতে আমাৰ হৃদয় প্ৰকাশিত হব, যি অনুপাতে আমাৰ ভগৱানৰ প্ৰতি, গুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আছে। তো এইভাবেই আমি দেখিলো যে নাৰদ মুনিয়ে তেওঁ ব্যাখ্যা কৰিছে যে কেনেকে ভগৱানৰ ভক্তি, ভক্তৰ যদি সেৱা কৰা হয়, ভগৱানৰ সেৱা কৰাৰ, ভক্তৰ সেৱাৰ মাধ্যমেৰে আমি ভগৱত ভক্তিত আগুৱাই যাব পাৰিম। তো আজিলৈ ইমানতে সামৰো, 9:40 হল। কাৰোবাৰ যদি কিছু প্ৰশ্ন বা মন্তব্য আছে, ইয়াৰ পিছৰ সেকশনত আমি নাৰদ মুনিৰ পূৰ্বজন্মৰ কাহিনী, কেনেকে তেওঁ একদম শ্ৰদ্ধা স্তৰৰ পৰা প্ৰেম ভক্তি স্তৰলৈ উন্নতি হৈছিলে, তেওঁ ধুনীয়াকে ব্যাখ্যা কৰিব 24 পৰা 31 নম্বৰলৈকে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। কাৰোবাৰ কিছু প্ৰশ্ন বা মন্তব্য থাকিলে কৰিব পাৰে। হৰে কৃষ্ণ প্ৰভু। মাতাজী কওক। আপুনি যে এটা কথা প্ৰথম 97 শ্লোকত ভগৱানৰ প্ৰাপ্তিটোৰ কথা ক'লে যে ইন্দ্ৰদ্যুম্ন মহাৰাজ কোন মুনিৰ অভিশাপত মানে গজেন্দ্ৰ হৈছিলে? ইন্দ্ৰদ্যুম্ন মহাৰাজ অগস্ত্য মুনিৰ শাপত। আগস্ত্য মুনিৰ। এই ইন্দ্ৰদ্যুম্ন, এই যে পুৰীৰ মন্দিৰ যে বনাইছে, সেই ইন্দ্ৰদ্যুম্ন মহাৰাজ নহয়, এজন বেলেগ ইন্দ্ৰদ্যুম্ন মহাৰাজ। আমি জানো পুৰীৰ যে মন্দিৰ কৰিছে, জগন্নাথ মন্দিৰ, সেইজনো ইন্দ্ৰদ্যুম্ন মহাৰাজ আছিলে। তেওঁ নীলমাধৱক দৰ্শন কৰিবলৈ গৈছিলে, তেওঁ নীলমাধৱক দৰ্শন পোৱা নাই। পিছত ভগৱানে দাৰু ব্ৰহ্মৰূপে আহিছিলে, তেওঁ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে, সেই মন্দিৰ তেওঁ বিগ্ৰহ স্থাপনা কৰিছিলে। সেইজন ইন্দ্ৰদ্যুম্ন মহাৰাজ বেলেগ, আৰু এইজন ইন্দ্ৰদ্যুম্ন মহাৰাজ বেলেগ। এজন ক'ৰ আছিলে? এইজন দ্ৰবিড় দেশত আছিলে। দ্ৰবিড় দেশত তেওঁ তাতে ৰাজ্য শাসন কৰিছিলে, সাউথ ইণ্ডিয়াত। তাৰপিছত তেওঁ ৰাজ্য শাসন কৰাৰ পিছত তেওঁ ভগৱত ভক্তিৰ কাৰণে তেওঁ বনলৈ গৈছিলে, বনত গৈ তেওঁ তপস্যা কৰিছিলে। আৰু সেই সময়তে অগস্ত্য মুনি তেওঁৰ আশ্ৰমত আহি, তেওঁ যেতিয়া সমাধিত আছিলে, অগস্ত্য মুনি তেওঁ আপ্যায়ন কৰিব পৰা নাই, আতিথ্য কৰিব পৰা নাই, তেতিয়া অগস্ত্য মুনি ক্ৰোধান্বিত হৈ তেওঁ শাপ দিছিলে। হৰে কৃষ্ণ। মানে গজেন্দ্ৰ উপাখ্যানটো ভালকে জানো, কিন্তু এই বস্তুটো মই জনা নাছিলো। হয়, ওকে। আৰু কাৰোবাৰ কিছু প্ৰশ্ন? ধীৰ সিদ্ধৰ প্ৰভু প্ৰশ্ন? প্ৰভু, আপুনি আগতে যে ভক্তিৰ বিষয়ে অনিশ্চিত ভক্তি আৰু নিশ্চিত ভক্তি, সেইটো অলপমান বুজাই কওক। অনিশ্চিতা ভক্তি আৰু নিশ্চিতা ভক্তি। অনিশ্চিতা মানে নিষ্ঠাটো নাই, ফিক্স নহয়, মানে নিশ্চিত ভাৱে নহয়। আমি ভক্তি কৰিছো, এইবিলাক আমি মাধুৰ্য কদম্বিনীত পাম। বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে ধুনীয়াকে ব্যাখ্যা কৰিছে। কিছুমান লক্ষণ আছে, যেনেকে ঘন তৰল। ঘন তৰল মানে ঘন, আৰু তৰল মানে পাতলা। কেতিয়াবা আমাৰ ভক্তিটো খুব ঘন হয়, আমি খুব ভালকে জপ কৰিম, সদায় মংগল আৰতি যাম, একদম একাদশী ঠিক ঠাক কৰিম। তাৰপিছত আৰু আস্তে আস্তে কি হয়, আস্তে আস্তে পাতলা হৈ যায় আমাৰ ভক্তিটো। সেইটোকে ঘন তৰল বুলি কোৱা হয়। এনেকে কিছুমান লক্ষণ আছে, অৰ্থাৎ যেতিয়া আমাৰ ভক্তিটো স্থিৰ নহয়, দৃঢ় নহয়, সেইটোকে কোৱা হয় অনিশ্চিত ভক্তি। তাৰপিছত যেতিয়া আমাৰ ভক্তিটো খুব স্থিৰ হব, সেইটোকে কোৱা হয় নিশ্চিত ভক্তি। নিষ্ঠা আছে মানে। ইয়াৰ নিষ্ঠা মানে কাৰণটো কি প্ৰভু? এটা আপ আমাৰ ডাউন কিয় অনৰ্থ, হয় আমাৰ? অপৰাধ, অনৰ্থ আছে আমাৰ। এই যে শ্ৰদ্ধা আছে ন, আদৌ শ্ৰদ্ধা, ততঃসাধু সংগ, অথ ভজন ক্ৰিয়া, অথ অনৰ্থ নিবৃত্তি স্থান, অথ নিষ্ঠা। নিষ্ঠাৰ আগত অনৰ্থ ষ্টেজটো আছে। যেতিয়ালৈকে আমাৰ জীৱনত অনৰ্থ বিলাক আছে, সেই অনৰ্থ বিলাক যেতিয়ালৈকে শেষ নহব, আমি তেতিয়া আমাৰ ভক্তিটো নিষ্ঠা ঠিক নহয়। হব, নিষ্ঠাৰ আগতে এটা নিষ্ঠা কৰো ন, এটা নিশ্চিত ভক্তি, অনিশ্চিত ভক্তি। অনৰ্থ বিলাক আস্তে আস্তে কমিব ধৰিব, নিষ্ঠাটো আস্তে আস্তে অনিশ্চিত ভক্ত হব। অনৰ্থ বিলাক যেতিয়া শেষ হৈ যাব, সেই অনিশ্চিত ভক্তি আস্তে আস্তে নিষ্ঠা ভক্তিত আহিব। নিষ্ঠা ভক্তিৰ পৰা লাহে লাহে কি হব, আমি ৰুচি পাম, তেতিয়া আমি টেষ্ট পাম। তো এই অনৰ্থ বিলাক আমি বাদ দিব লাগিব। এই যে আমাৰ হৃদয় দৌৰ্বল্য, অসৎ তৃষ্ণা মানে আমি উপভোগ কৰিব বিচাৰো,
তৃষ্ণা মানে হৈছে আমাৰ বাসনা, তৃষ্ণা মানে একচুৱেলি পিয়াহ পোৱা। অসৎ তৃষ্ণা মানে যিটো আমাৰ উচিত নহয় পোৱাটো, মানে আমি জড়জাগতিক বিষয় বাসনা ভোগ কৰাৰ যিটো ইচ্ছাটো, সেইটো অসৎ তৃষ্ণা বুলি কোৱা হয়। সেইবিলাক আমি ভক্তি কৰিছো, কিন্তু আমাৰ মনত বাসনা আছে, মোৰ যদি গাড়ী এখন হলে ভালকে, মোৰ যদি ঘৰটো বেছি ভাল হল হয়, মোৰ এটা ঘৰ আছে আৰু যদি আৰু এটা ঘৰ হল হয়। এইবিলাক অনিত্য বস্তু, এইবিলাক অসৎ তৃষ্ণা বুলি কোৱা হয়। আমি ভক্তি কৰিব আহিছো, কিন্তু জড়জাগতিক আমাৰ কামনা বাসনা আছে। এইবিলাক হৈছে আমাৰ অনৰ্থ। এই অনৰ্থ বিলাকৰ যেতিয়া একদম একদম সমূলি মুক্ত হৈ যাম, তেতিয়া আমাৰ ভক্তিটো নিষ্ঠা ভক্তি হ'ব। ক্লিয়াৰ প্ৰভু? হয় প্ৰভু ক্লিয়াৰ, বুজি পাইছো এতিয়া। আচ্ছা, 2 নম্বৰতে আপুনি এই যে নিত্য আৰু অনিত্য বস্তুটো অলপমান বুজাই দিয়ক। এই যে আমি জড়জগতখন অনিত্য বুলি কওঁ, ভগৱত গীতাত ভগৱত গীতাত কৃষ্ণ ভগৱানে প্ৰভুপাদে একদম ভূমিকাতে আলোচনা কৰিছিলে যে ভগৱত গীতাত 5টা বস্তু আছে। যেনেকে ভাগৱতৰ 10টা বস্তু আছে, বিষয় বস্তু আছে, ভগৱত গীতাৰ 5টা বিষয় বস্তু আছে। সেইটো হৈছে ঈশ্বৰ, জীৱ, কাল, কৰ্ম আৰু প্ৰকৃতি। হয়, তো ইয়াৰ ভিতৰত কেৱল কৰ্মটো নিত্য নহয়, বাকী সব নিত্য। ঈশ্বৰ নিত্য, জীৱ নিত্য, কাল নিত্য, প্ৰকৃতিও নিত্য। নিত্য মানে সদায় কাৰণেই আছে। এতিয়া আমাৰ মানে সংশয়টো হয়, ডাউটটো হয়, আৰে এইটো প্ৰকৃতি আমি দেখিছো ধ্বংস হৈ যায়, হয়নে? তেওঁলোকে কেনেকে নিত্য হল? সেইটো নহয়, ধ্বংস হৈ যায় মানে অব্যক্ত হৈ গল, মানে আনমেনিফেষ্টেড, আমি এতিয়া দেখা নাই, কিন্তু বস্তুটো আছে। কিছু যেনেকে এতিয়া সূৰ্যৰ উদাহৰণ দিয়া হল, সূৰ্যটো এতিয়া ৰাতি আমি দেখা নাপাওঁ, তা আমি কব নোৱাৰো যে সূৰ্যটো নাই। সূৰ্য আছে, আমি দেখা পোৱা নাই, আকৌ কালি ৰাতিপুৱা দেখা পাম। ঠিক তেনেকে এই জড়জগতখনো এটা সময়ৰে তাৰ স্থিতি আছে, কিছু সময়ৰ পিছত এইটো তথাকথিত ধ্বংস হৈ যাব, কিন্তু তাৰ যিবিলাক উপাদান বিলাকতো সদায় থাকিব। এই ভূমি, আপো, নল, বায়ু, এইবিলাকতো সদায় থাকিব। আকৌ বেলেগ এটা সময়ত আকৌ নতুনকে প্ৰকাশিত হব। সেই প্ৰকাশিত অপ্ৰকাশিত হয় কাৰণে আমি ভাবো যে এইটো অনিত্য, আচলতে অনিত্য নহয়, এইটো নিত্য। বহুতে এইটো অনিত্য বুলি কয়, যে কোৱা হয় যে প্ৰবচনত এইটো এই জগতখন পৰিৱৰ্তনশীল, শৰীৰটো আমাৰ অনিত্য। শৰীৰ অনিত্য, শৰীৰটো চেঞ্জ হৈ আছে আমাৰ, কিন্তু তত্ত্বগতভাৱে প্ৰকৃতি কেতিয়াও অনিত্য নহয়। আপুনি ভগৱত গীতাৰ পঢ়ি চাব, তাৎপৰ্যত আমাৰ অসমীয়া ভগৱত গীতাখন যদি আছে, মই কৈ দিছো আপোনাক, তাৎপৰ্যত আপোনাৰ তাৎপৰ্য নহয়, ভূমিকাতে আছে, মানে পাতনি বুলি যিটো কৈছে ইয়াতে প্ৰভুপাদে, অসমীয়াখনত আছে আপোনাৰ কোনটো নম্বৰ পেজত আছে, আচ্ছা, এইটো আগৰখনৰ 7 নম্বৰ পেজত আছে। প্ৰলয় সময়ত সেইখিনি বস্তু ভগৱানৰ যিটো লীন হৈ যায়, ভগৱত গীতাৰ বিষয় সেইটো বস্তুৱে তাৰমানে 5টা অনিত্য নহয়, মৌলিক নিত্য। সত্যৰ, কি কলে, কি কৈছে প্ৰভু? ভগৱানৰ যেতিয়া প্ৰলয়, গোটেইখিনি বস্তু যেতিয়া লীন হৈ যায় ভগৱানৰ হেৰিয়াত, সেইটোকে সেইকাৰণে নিত্য বুলি কৈছে। জীৱবিলাক লীন হৈ যায় নে নাযায়? আমি বিলাক লীন হৈ যাওতো ভগৱানৰ শৰীৰত। হয়, যেতিয়া ব্ৰহ্মা ৰাতি হয়, তেতিয়া হয়, গোটেই সৃষ্টিখন কি হয়, গৰ্ভদকচাই বিষ্ণুৰ শৰীৰত প্ৰৱেশ কৰে। আকৌ নেক্সট ডে যেতিয়া হব, ব্ৰহ্মাৰ যেতিয়া আকৌ ৰাতিপুৱা হব, তেতিয়া আকৌ সেইবিলাক নতুনকে সৃষ্টি হয়। আকৌ ব্ৰহ্মাৰ মৃত্যুৰ সময়, যেতিয়া ব্ৰহ্মাৰ 100 বছৰ পূৰ্ণ হৈ যাব, তেতিয়া গোটেই ব্ৰহ্মাণ্ডখন গৈ পেলাই কাৰণ্ডকোচাই বিষ্ণুৰ শৰীৰত প্ৰৱেশ কৰিব, মহাবিষ্ণুৰ শৰীৰত প্ৰৱেশ কৰিব। আমি তাত প্ৰৱেশ হয় কৰিলো, প্ৰভু। ঠিকে আছে, প্ৰকৃতিখনো প্ৰৱেশ কৰিলে, কিন্তু আমাৰতো অস্তিত্বটো শেষ হৈ যায় নাই। আমি পিছত আকৌ নতুনকে আহিম, পিছৰ দিনাখন আকৌ আহিম, তেনেকে প্ৰকৃতিও আহিব। সেইকাৰণে নিত্য বুলি কোৱা হৈছে। 5টা আচ্ছা, বিষয়বস্তুৰ ভিতৰত ঈশ্বৰ, জীৱ, প্ৰকৃতি, কাল, কৰ্ম, কেৱল কৰ্মটো অনিত্য। কিয় অনিত্য বুলি কোৱা ধৰ্মটো হৈছে? কাৰণ আমি এতিয়া যদি ভক্ত হোৱা নাই, আমি এক ধৰণৰ কৰ্ম কৰি আছো, জড়জাগতিক কৰ্ম কৰি আছো। কিন্তু যেতিয়াই আমি ভক্তি জীৱনত আহিম, তেতিয়া সেই কৰ্মটো চেঞ্জ হৈ যাব। আমি এতিয়া অভক্তজনক খোৱা খাইছে, কিন্তু যেতিয়া সি ভক্ত হৈ যাব, তেতিয়া সি কৃষ্ণক নিবেদন কৰি খাব, তেতিয়া সেই কৰ্মটো কি হৈ যাব, অকৰ্ম হৈ যাব, চেঞ্জ হৈ গল নহয়। সেইকাৰণে কৰ্মটো নিত্য নহয়, বাকী 4টা বস্তু নিত্য। হয় প্ৰভু, ঠিক আছে, ক্লিয়াৰ প্ৰভু, বুজি পাইছো। হয়।
আৰু কাৰো কিছু প্ৰশ্ন আছে কওক, সুধিব। প্ৰাণেশ্বৰ প্ৰভু, কাৰো যদি প্ৰশ্ন নাই তেনেহলে আমি আজি ইমানতে সামৰিম। গ্ৰন্থৰা শ্ৰীমদ ভাগৱতম কি জয়, জগৎগুৰু শিল প্ৰভুপাদ কি জয়, সমবেত গৌৰ ভক্তবৃন্দ কি জয়, মঞ্চা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। অনন্ত কোটি বৈষ্ণববৃন্দ কি জয়।